সেইটোতো অকমান টেকনিক্যাল ইছ্যু হ'ব পাৰে, তথাপিতো চেষ্টা কৰিবা যাতে সেইকেইটা চলে। তেতিয়া তুমি মোক স্ক্ৰীন প্ৰেজেন্টেশ্যনটো দি ল'ব লাগিব আগতে, তোমাৰ ধৰণে তুমি আৰম্ভ কৰা। সকলোকে শুভ সন্ধ্যা জনাইছো দেই। ধন্যবাদ ছাৰ। সকলোলৈ শুভ সন্ধ্যা। আমাৰ ফালৰ পৰাও ধন্যবাদ। হয়, সকলোলৈ শুভ সন্ধ্যা জনাই আমি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব লৈছো। যিহেতু শিক্ষা, সাহিত্য, সংস্কৃতি আৰু সমাজৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিবৰ বাবে আমাৰ এই কথা মঞ্চৰ অনুষ্ঠানটো জন্ম হৈছিল। অৱশ্যে আমি কিছু দিনৰ পাছত বা কেইটামান অনুষ্ঠানৰ পিছত আমি এইটো চলাই নিব নোৱাৰিলো বা আমি আগবঢ়াই নিব নোৱাৰিলো। পুনৰ এই মঞ্চখন আমি আকৌ নতুন ধৰণেৰে যুগুতাই আনিছো। আৰু আজিৰ আমাৰ প্ৰথমটো অনুষ্ঠানত আমি আমাৰ মাজত আমি ৰাখিছো আমাৰ খুব আপোন আৰু আমাৰ খুব শ্ৰদ্ধাৰ প্ৰাঞ্জল বৰা ছাৰক। আৰু অনুষ্ঠানটো আগবঢ়াৰ আগতে মই আমাৰ যোৰহাট জিলাৰ আমাৰ বালিগাঁও অঞ্চলৰ এখন বিদ্যালয় ৯১ নং জয়মতী প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খনৰ ৫ম শ্ৰেণীৰ ছাত্ৰ শশাংক ৰাজখোৱাক মই এটা কবিতা আবৃত্তি কৰিবলৈ অনুৰোধ জনাইছো। শশাংক, তুমি যদি আছা তেনে মাইক্ৰফোনটো অন কৰিবা আৰু ভিডিঅ'টো অন কৰি পেলাই তুমি তোমাৰ কবিতাটো আবৃত্তি কৰা। ধন্যবাদ। আজি কথা মঞ্চত উপস্থিত থকা প্ৰত্যেকজন শ্ৰোতালৈ মোৰ আন্তৰিক সম্ভাষণ। মই শশাংক ৰাজ অহংকাৰী আনক ধোৱাৰ আগতে ভাই নিজে নিকা হ, নিজৰ হিয়া আখিতে সঁচাক নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ, তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। ধন্যবাদ। শশাংক, তোমালৈ বহুত বহুত ধন্যবাদ জনাইছো। তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলো। এতিয়া মই পৰৱৰ্তী অনুষ্ঠানৰ বাবে আমাৰ কথা মঞ্চৰ আমাৰ সহকাৰী, মোৰ সহযোগী মনশ্ৰীক আগবঢ়াই দিছো। মনশ্ৰী। ধন্যবাদ নীলম। প্ৰথমে মোৰ তৰফৰ পৰা শশাংকলৈ মৰম যাচিছো। তেওঁৰ এই যাত্ৰা যাতে চিৰযুগমীয়া হয়, আমি আমাৰ তৰফৰ পৰা শুভাশীষ জনাইছো। প্ৰাঞ্জল বৰা ছাৰ, আচলতে আমাৰ সকলোৰে এটা চিৰপৰিচিত নাম। আমি ইয়াতে যিসকল সংলগ্ন হৈ আছো, যিসকল আমাৰ লগত আছে, তেওঁলোকে ছাৰক চিনি পায়। ছাৰৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নহয়। তথাপিও এটা কথা মই ক'ব বিচাৰিছো, আমি যেতিয়া কথা মঞ্চ অনুষ্ঠানটোৰ জন্ম দিছিলো, আমি যেতিয়া প্ৰথমটো অনুষ্ঠান আমাৰ ৰাখিছো, সেই অনুষ্ঠানটোত আমাক একে হাৰতে সহায় কৰিম বুলি আমাক প্ৰাঞ্জল ছাৰেই আগবাঢ়ি আহিছিল আৰু আমাক সাহস যোগাইছিল। তেওঁৰ সাহসতে আমি কথা মঞ্চৰ প্ৰথমটো অনুষ্ঠান আপোনালোকৰ মাজত আগবঢ়াবলৈ সক্ষম হৈছিলো। আৰু যিহেতু আমি অকণমান সময় মাজতে বিৰতি ল'বলগীয়া হ'ল, কথা মঞ্চৰ অনুষ্ঠানসমূহ আমি কৰিব পৰা নাছিলো, তথাপিও আমি নতুনকৈ আকৌ এবাৰ আমাৰ অনুষ্ঠানটো জীপাল কৰাৰ চেষ্টা কৰিছো। আৰু সেইবাবে আমাক যিহেতু প্ৰথমতেই প্ৰাঞ্জল বৰা ছাৰেই সহায় কৰিছিল, আজিও আমি প্ৰাঞ্জল ছাৰকে বিচাৰিলো আৰু ছাৰে আমাক না কোৱা নাই। তেওঁ প্ৰথমবাৰতেই আমাক ক'লে যে ঠিক আছে, তোমালোকে আকৌ আৰম্ভ কৰা, মই যেনেদৰে সহায় কৰিব লাগে তোমালোকক সহায় কৰিবলৈ ৰাজি আছো। আৰু অকণমান হয়তো কাৰিকৰী বিজুতি ঘটিছে, প্ৰাঞ্জল বৰা ছাৰ হয়তো আকৌ লেফ্ট হ'ব লগা হৈছে। যিহেতু আজি বতৰ যথেষ্ট বেয়া, বৰষুণো পৰিছে, সেইবাবে হয়তো অকণমান আমাৰ আজি কাৰিকৰী বিজুতি ঘটিছে। আমি অকণমান সময় আকৌ ৰ'ব লাগিব নেকি নীলম? আমি
তুমি নহয় ছাৰ আছে, তুমি হেৰি কৰি ছাৰ আহিছে, হয়। আমি কৈছো ছাৰক আমি আমাৰ ফালৰ পৰা আকৌ নতুনকৈ পৰিচয় দিবলগীয়া হৈছে আজি। প্ৰথমতে আমাক ছাৰে সহায়ৰ হাতখন আগবঢ়াইছিল, আজি আকৌ আমি ছাৰক বিচাৰিলো। ছাৰে আমাক একেষাৰতেই তেওঁৰ সহায়ৰ হাতখন আগবঢ়াইছে, আমাক সাহস দিছে যে কথা মঞ্চ আকৌ জীপাল হওক। সেইবাবে ছাৰলৈ আমাৰ তৰফৰ পৰা, কথা মঞ্চৰ তৰফৰ পৰা, লগতে ইয়াতে উপস্থিত থকা প্ৰতিজন আমাৰ শ্ৰদ্ধাৰ ব্যক্তিৰ তৰফৰ পৰা তেওঁলৈ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ লগত সংলগ্ন যিসকলে আমাক আজি উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে, প্ৰত্যেকজনকে আমাৰ কথা মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকৰ সহযোগত আমাৰ অনুষ্ঠানটো আকৌ এবাৰ নতুনকৈ জীপাল হোৱাৰ সুযোগ পাব। প্ৰাঞ্জল বৰা ছাৰ, তেওঁক আমি পৰিচয় কৰাই দিয়াৰ আগতেই তেওঁক আমি জনাব লাগিব যে তেওঁ আমাৰ প্ৰত্যেকজন ব্যক্তিৰ মনৰ এজন জটিলতা দূৰ কৰিব পৰা ব্যক্তি। তেওঁক দেখিলেই, তেওঁৰ হাঁহিটো দেখিলে আমাৰ মনটো ভাল লাগি যায়। তেওঁৰ যিসমূহ কথা, আমি আমাৰ প্ৰথমটো অনুষ্ঠান যিহেতু কৰিছিলোঁ, তেওঁ এষাৰ কথা কৈছিল, সেই কথাষাৰ এতিয়াও মোৰ মনত মই ৰাখোঁ, মোৰ ডায়েৰীৰ পৃষ্ঠাত মই ৰাখিছোঁ যে সুখী মানুহৰ বুকুবোৰ কেতিয়াও তৰাং নহয়। এই কথাষাৰ মই মোৰ ডায়েৰীৰ প্ৰথমটো পৃষ্ঠাত লিখি ৰাখিছোঁ। আৰু তেওঁ এনেকুৱা এজন ব্যক্তি, তেওঁ আমাক সুখী হ'বলৈ শিকাব পাৰে। আমি যিহেতু বিৰাটেই অসুখী মানুহ এতিয়াৰ সময়ত, গতিকে তেওঁ আমাক শিকায় সুখ কেনেকৈ মানুহে নিজেই নিজক কেনেকৈ সুখী কৰিব পাৰে। আৰু সেই কথাটোৰ বাবে মই ছাৰক সদায়ে মোৰ প্ৰতিটো কামৰ আগত মই ছাৰক মনত পেলাওঁ যে তেওঁ কৈছিল সুখী মানুহৰ বুকুবোৰ কেতিয়াও তৰাং নহয়। এই কথাষাৰ সকলোৱে, মই ভাবোঁ আজিৰ সময়ত সকলোৱে এই কথাষাৰ মনত ৰখাটো উচিত। তেওঁক আচলতে আমাৰ বাবে তেওঁ এজন অপেচাদাৰী কাউন্সিলৰ হয়। তেওঁক আমি তেনেদৰে হয়তো আমি ল'ব পাৰোঁ। কিন্তু তেওঁ যদিও কয় যে তেওঁ এগৰাকী অপেচাদাৰী কাউন্সিলৰ, তেওঁ চখতহে এই কামটো কৰে। মানুহৰ লগত তেওঁ কথা পাতে, চখত পাতে। কিন্তু আমি জানো বা আমি সকলোৱে এই কথাটো জ্ঞাত যে তেওঁ এই কামটো কৰাৰ আগতে মানুহৰ মনটো কেনেকৈনো অধ্যয়ন কৰিব লাগে, কেনেকৈ সেই মনটোৰ মাজত সুখবোৰ মানুহে জাপিবলৈ শিকে, সেই বস্তুটো তেওঁ আচলতে চাইণ্টিফিকেলি অধ্যয়ন কৰিছে। সেই যিটো তেওঁৰ অধ্যয়নৰ গভীৰতা, সেই গভীৰতাৰ আঁৰত ৰৈহে তেওঁ এই কামটো কৰে। যদিও তেওঁ কৈছে যে তেওঁৰ সেইটো চখ, মানুহৰ লগত কথা পতাটো, মানুহক বুজি পোৱাটো, সেইটো যদিও তেওঁৰ চখ, কিন্তু সেই তেওঁৰ চখটোৱে যে আমাৰ দৰে কিমানজন মানুহক সুখী কৰিব পাৰিছে, সেইটোহে আচলতে ডাঙৰ কথা। তেওঁ এই বিষয়টোৰ ওপৰত, হেপিনেছ চায়েন্সৰ ওপৰত বা ক্লিনিকেল চাইকলজি, এইবোৰৰ ওপৰত তেওঁ যথেষ্টভাৱে অধ্যয়ন কৰিছে। আৰু তেওঁ বিশ্বৰ কেইবাখনো ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী, ডিপ্ল'মা এইসমূহ লৈছে। এই সকলোবোৰ আমি জানো। তেওঁ যিসকল মানুহে জানে বা তেওঁৰ সান্নিধ্যত যিসকল মানুহ আছে, তেওঁলোকে তেওঁৰ বিষয়ে জানে। যিহেতু আজি আমি কথা মঞ্চৰ অনুষ্ঠানটোৰ মূল বিষয়বস্তুটো হৈছে জীৱন আৰু চিনেমা। এতিয়া মানুহে হয়তো ভাবিব যে তেওঁক আমি কিয় জীৱন আৰু চিনেমা বিষয়টোৰ ওপৰত ক'বলৈ আনিছোঁ। মই ভাবোঁ আজিৰ প্ৰাসংগিকতাত এই বিষয়টো, জীৱন আৰু চিনেমা, এই দুইটা বিষয় সংলগ্ন কৰি আমাক ইমান ধুনীয়াকৈ বিশ্লেষণ কৰিব পৰাকৈ আমি ছাৰৰ বাহিৰে বেলেগ এজন ব্যক্তিক হয়তো বিচাৰিলে ইমান সহজে নেপাম। তেওঁ এতিয়ালৈকে যিখিনি কাম চিনেমাৰ ওপৰত কৰিছে, আমি এগৰাকী বিশ্লেষক। তেওঁ যেনেদৰে এখন চিনেমাক আমাৰ দৃষ্টিত দেখুৱাই, সেই কথাবোৰ যেতিয়া আমি তেওঁৰ বিষয়ে জানিম, সেই কথাবোৰ আমি তেতিয়াহে অনুধাৱন কৰিব পাৰিম। আৰু তেওঁ যিহেতু বৰ্তমান সময়ত কেইবাখনো ফিল্ম ফেষ্টিভেলৰ জুৰিৰ পেনেল মেম্বাৰ হিচাপে তেওঁ আছে, গতিকে তেওঁৰ দৃষ্টিৰে জীৱন আৰু চিনেমা বিষয়টোনো কি হয়, তেওঁনো আমাক কেনেদৰে বুজায়, আমিনো কেনেদৰে জীৱন আৰু চিনেমা দুইটা বিষয় সংলগ্ন কৰি এই বিষয়টোৰ অধ্যয়নৰ গভীৰতালৈ যাব পাৰোঁ, সেই বিষয়ে তেওঁ আমাক আজি ক'ব। গতিকে মই ছাৰক পোনপ্ৰথমে কথা মঞ্চৰ মজিয়ালৈ আদৰণি জনাইছোঁ। আৰু আমাক ইমানখিনি সময় তেওঁ যিহেতু প্ৰথমবাৰতে কোৱাৰ বাবে দিম বুলি কৈছে, তেওঁলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলৈ আমি আমাৰ মাইক্ৰফোন আগবঢ়াইছোঁ। ছাৰ। ছাৰ, আপোনাৰ মাইক্ৰফোনটো অফ হৈ আছে, আমি শুনা নাই। এতিয়া শুনিছে নিশ্চয়? হয় ছাৰ, শুনিছোঁ।
হয়, হয়। আচলতে মই মনশ্ৰী তোমাৰ কথাকেইটা শুনি মোৰ মানে মই অভিভূতহে হৈছো। এইটো কাৰণে আচলতে মই এজন সামান্য চুৰচুৰীয়া প্ৰতিভাৰ মানুহ, অলপ চলপ পঢ়া-শুনা কৰোঁ। পঢ়া-শুনা কৰোঁ, ভাল ২-৪খন ছবি চাওঁ, জ্ঞানৰ পৃথিৱীত দুই এখোজ দিবলৈ চেষ্টা কৰোঁ। তাৰ মূল উদ্দেশ্য হৈছে মোৰ নিজৰ মনৰ পৃথিৱীখনক চম্ভালি ৰখা। আৰু কেতিয়াবা কেতিয়াবা নিজৰ মনৰ পৃথিৱীখনক চম্ভালি ৰখাৰ লগতে মোৰ সুহৃদ বন্ধু-বান্ধৱ ২-৪জনৰ মনৰ পৃথিৱীখনতো মই অকমান পোহৰ ছটিয়াবলৈ চেষ্টা কৰোঁ। বিশেষকে তেতিয়া যেতিয়া সেই বন্ধু-বান্ধৱসকলে বা বিভিন্ন ৰাস্তাৰে আহি মোৰ কাষ পায়হি আৰু মোৰ মনৰ পৃথিৱীখনৰ লগত এটা সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে, তেতিয়া মই মোৰ সীমাবদ্ধতাৰে, মোৰ জ্ঞানেৰে মই তেওঁলোকক চেষ্টা কৰোঁ যথাসাধ্য। মই মোৰ সীমাবদ্ধতা গম পাওঁ। কিন্তু এটা কথা ঠিক যে মই যিটো ৰাস্তাৰে যাত্ৰা কৰোঁ, সেই কথাবিলাকতো সেইটো পুৰা বিজ্ঞানসন্মত ৰাস্তা। মই বিচাৰোঁ এই কথাটো আকৌ এবাৰ মই বিভিন্ন সময়ত বিভিন্ন ঠাইত কওঁ, এইখন পৃথিৱীত আমি সুখৰ সন্ধান কৰোঁ, জীৱনৰ অৰ্থৰ সন্ধান কৰোঁ, মানৱীয় সম্পৰ্কবিলাকৰ সেই মাদকতা উদযাপনৰ বাবে চেষ্টা কৰোঁ, যিয়ে যি নকৰোঁ। এটা কথা ঠিক যে সেই সকলোবিলাকতে ক'ৰবাত নহয় ক'ৰবাত অনিশ্চয়তা আছে। এই সকলোবিলাক সাংঘাতিক ভাৱনাত্মক চিন্তা চৰ্চা। গতিকে তাৰ এটা ৱাটাৰ টাইট কম্পাৰ্টমেণ্ট বা ওৱান চাইজ ফিটছ অল কাইণ্ড অফ কোনো ধৰণৰ তাৰ আচলতে সমাধান সূত্ৰ নাথাকে। কিন্তু এটা বস্তু এইখন পৃথিৱীত প্ৰায় অব্যৰ্থ, সেইটো হৈছে জ্ঞানৰ ৰাস্তাটো, বিজ্ঞানৰ ৰাস্তাটো। বিজ্ঞানৰ ৰাস্তাটোতকে অব্যৰ্থ ৰাস্তা একোৱেই নাই। বিজ্ঞানৰ কেতিয়াও বিফলতা নহয়। হয়, আপোনালোকে ক'ব পাৰে যে এটা সময়ত বিজ্ঞানে অতি সত্য আৰু খাটাং বা অব্যৰ্থ বা কোনো কাৰণতে অপৰিৱৰ্তনীয় হ'ব নোৱাৰা বুলি ভবা কিছুমান কথাও আজি পৰিৱৰ্তন হৈছে, তাৰ নতুন কথা আৱিষ্কাৰ হৈছে, তাত নতুন নতুন জ্ঞানেৰে সেই পৃথিৱীখন সমৃদ্ধ হৈছে। হয়, সকলো কথা হয়। কিন্তু ভাবি চাওক, সেই কথাবোৰেও সেই সময়ত কাম কৰিছিল, এতিয়াও সেই কথাবিলাকে কাম কৰে। তাত আচলতে সমৃদ্ধিহে ঘটে, আচলতে কথাবোৰ মিছা বুলি প্ৰমাণিত নহয়। গতিকে বিজ্ঞানৰ ৰাস্তাটো মোৰ দৃষ্টিত খুব আকৰ্ষণৰ ৰাস্তা, আৰু আটাইতকৈ ডাঙৰ কথা, বিজ্ঞানৰ ৰাস্তাটো আচলতে অত্যন্ত ব্যৱহাৰিকভাৱে সঠিক আৰু শুদ্ধ ৰাস্তা। মই আজি যি কথা আপোনালোকৰ আগত যিখিনি কথা দাঙি ধৰিবলৈ চেষ্টা কৰিম, আচলতে মই ইণ্টাৰেক্টিভ হোৱাটো বিচাৰিছো, কিন্তু ডিজিটেল প্লেটফৰ্মত ইণ্টাৰেক্টিভ কৰাটো অসম্ভৱ প্ৰায়, আৰু সেইটো বৰ ফলপ্ৰসূ নহয়। সেইটো মোৰ অভিজ্ঞতাৰ পৰা, জ্ঞানৰ পৰা ক'ব পাৰে। তথাপিতো মই এইটো চেষ্টা কৰিম যাতে আপোনালোকৰ পৰা এটা ফিডবেক ল'বলৈ চেষ্টা কৰিম, অন্ততঃ ভাবিবলৈ আপোনালোকক কিছু মই উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ লগত কটোৱা সময়খিনিত। এতিয়া মই মোৰ কথাকেইটা এইটো কাৰণে ক'বলৈ বিচাৰিছো যে বিজ্ঞানৰ ৰাস্তাটোৰ কথাটো মই প্ৰথমতে আপোনালোকক মনত পেলাই লৈছো এইটো, যে মই আজি যিখিনি কথা ক'ম তাত মোৰ ইনটিউচন থাকিব কিছু পৰিমাণে, মোৰ নিজৰ হাৰমেনিউটিক অৰিয়েণ্টেশ্যন বা নিজৰ ধৰণে ব্যাখ্যা কৰাৰ এটা প্ৰৱণতা থাকিব। কিন্তু মূলতঃ এই ৰাস্তাটো মোৰ ৰাস্তা নহয়। এইটো খুব গৰ্ভ, খুব কঠোৰ কৃষ্য সাধনেৰে গৱেষণা কৰি আমাৰ বাবে উলিয়াই দিয়া জ্ঞানৰ সম্ভাৰ এটা ওপৰত আলমতহে মই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিম। সেই চিধা কথা ক'লে আনৰ পিঠাৰে বিহু পতাৰ এটা প্ৰক্ৰিয়া হ'ব মোৰ দৃষ্টিৰ পৰা। কিন্তু মই তথাপিতো সেই কথাটো ক'বলৈ মোৰ সংকোচ হোৱা নাই বা অকণো সংকোচ কৰা নাই, যে সেই কথাখিনি খুব জীৱন সন্ধানী। সেই কথাখিনি বা সেই জ্ঞান, সেই গৱেষণালব্ধ যিখিনি জ্ঞান, যিখিনি কিয়দাংশ মই আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ বা আপোনালোকক পৰিচিত কৰিবলৈ চেষ্টা কৰিম, সেই কথাখিনি খুবেই জীৱন সন্ধানী আৰু খুব বিজ্ঞানসন্মত। আমি সেই কথাখিনি যদি অনুধাৱন কৰোঁ আৰু কম বেছি পৰিমাণে আমি মনৰ পৃথিৱীখনৰ লগত খাপ খুৱাই জীৱনটো উদযাপন কৰিবলৈ চেষ্টা কৰোঁ, তাৰ ফলাফল কাংক্ষিতই হ'ব, উপভোগ্যই হ'ব, মোহনীয়ই হ'ব আৰু প্ৰডাক্টিভেই হ'ব। সেইটো কথা মই প্ৰায় নিশ্চিতকৈ ক'ব পাৰোঁ। গতিকে সেই কথাখিনি মই আপোনালোকৰ আগত ব্যক্ত কৰি মই আজিৰ পৰ্যায়টোলৈ যাওঁ। মই আচলতে আপোনালোকৰ আগত কেইটামান শ্লাইডছ উপস্থাপন কৰিম। ২-৪টা ভিডিঅ' ক্লিপছো দেখুৱাম আপোনালোকৰ অধিকাংশৰে পৰিচিত চিনেমাৰ পৰা। এই ভিডিঅ' ক্লিপছ কেইটা চলিলেতো ভালেই, কেনেবাকে নচলিলে অসুবিধা নাই, আপোনালোক হতাশ নহ'ব। তাৰপিছতো মই আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ কৰা কথাকেইটা কিছু পৰিমাণে সহজ সৰলকে হ'লেও মই ক'ব পাৰিম বুলি মই পতিয়ন গৈছো নিজৰ ওচৰত। আপোনালোকে মাত্ৰ শ্লাইড কেইখন ইউজ কৰাৰ কাৰণটো এইটোৱেই, যিহেতু ২-৪টা এনেকুৱা ধাৰণাৰ মই উপস্থাপন কৰিম যিকেইটা হয়তো আপোনালোকৰ বৰ পৰিচিত নহয়। তাৰ অন্তৰ্নিহিত যিটো ভাৱ বা তাৰ অৰ্থ, সেইটো হয়তো আপোনালোকৰ বহুতেই অনুধাৱন কৰে, বুজিব বা মই কৈ দিয়াৰ পাছত অনুধাৱন কৰিব। কিন্তু সেই ধাৰণাকেইটা আপোনালোকৰ আগত যদি মই ব্যক্ত নকৰোঁ, আপোনালোকৰ হয়তো কনফিউজন হৈ যাব পাৰে। কাৰণ আপোনালোকে এটা কথা জানে চাগে, আকৌ এইটো বিজ্ঞানৰ কথা, যে এটা সময়ত
এটা নিৰ্দিষ্ট সন্ধিক্ষণত মানুহে মেক্সিমাম 3টাৰ পৰা 5টা নতুন কথাহে প্ৰচেছ কৰিব পাৰে আমাৰ ব্ৰেইনে। যদি আপুনি একে সময়তে 7টা নতুন কথা দাঙি ধৰা হয় তেতিয়া কি হ'ব? তেতিয়া চিধা কথাত ক'বলৈ গ'লে আমাৰ মস্তিষ্কৰ পতন ঘটি যাব, ছন্দ পতন ঘটিব। সিমানখিনি কথা মস্তিষ্কই প্ৰচেছ কৰিব নোৱাৰে, আৰু কৰিলেও অলপ অলপকৈ কৰিব, যাৰ পৰা কাৰো উপকাৰ নহয়। সেয়া বস্তু আমাৰ ষ্ট্ৰেটিয়াম বুলি মগজৰ এটা অংশলৈ গুচি যাব। আমাৰ সচেতন স্মৃতি শক্তিৰ যিটো ভাণ্ডাৰ বা পৰিচালনা কৰাৰ যিটো প্ৰক্ৰিয়া আমাৰ মগজত, সেইটোৰ দ্বাৰা পৰিচালিত নহ'ব। তাৰমানে আমি বেনিফিটেড নহ'ম, আমি পাহৰি যাম, কথাবোৰ পাহৰি যাম। পাহৰি নাযাওঁ, আচলতে এটা ষ্টেডিয়াম বুলি এটা অংগলৈ গুচি যাব, তাৰ পৰা কথাখিনি পুনৰ উদ্ধাৰ কৰি নিজৰ কামত লগোৱাটো সম্ভৱ নহয়। সেইকাৰণে মই 2-4টা শ্লাইড ইউজ কৰিম, যাতে কথাকেইটা আপোনালোকে লিখিও ৰাখিব পাৰে আৰু অনুশীলন কৰিবলৈ বা ৰিভিজন কৰিবলৈ এটা সুযোগ পায়। কিন্তু এইবুলি আপোনালোকে এইটোও নাভাবিব যে বৰ টান টানি নতুন নতুন কিবা কথা ওলাব, অতি সাংঘাতিক জাৰ্গনিং টাইপৰ কিবা এটা কথা হ'ব, বৰ আমনি লাগিব। কথাটো তেনেকুৱা নহয়। সেই কথাকেইটা তাৰ নাম এটা দি পেলাই সেই কথাকেইটা আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰিলে বা বুজিবলৈ চেষ্টা কৰিলে আমি বেছি উপকৃত হ'ম। কাৰণ আপোনালোকে মন কৰক, নামহীন কথাবিলাকৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা গণ্ডগোল থাকে। তাৰ লগত সংযোগটো স্থাপন অহৰহ কৰি ৰখাটো অসুবিধা হয়। আৰু কেলে হয় মোক যদি সোধে, তাৰ মূল কথাটো হৈছে আমাৰ মানুহৰ মনটোৰ চৰিত্ৰটোৱেই তেনেকুৱা, আমাৰ মস্তিষ্কৰ চৰিত্ৰটোৱেই তেনেকুৱা। সেইটো কাৰণে আমি ক'ৰবাত নাম এটা দি ল'ব পৰাটো এটা দৰকাৰী কথা। গতিকে ধৰি লওক মই যিকেইটা কনচেপ্ট বা ধাৰণা আপোনালোকৰ আগত উপস্থাপন কৰিম, সেই কথাকেইটাত তেনেকুৱা এটা মোৰ উদ্দেশ্যহে লুকাই আছে কথাকেইটাৰ অন্তৰালত। এতিয়া মই মনশ্ৰী বা নীলমক অনুৰোধ কৰিম, তোমালোকে মোক স্ক্ৰীন প্ৰেজেণ্টেশ্যনটো কৰি দিয়া। সেইটো কৰালৈকে মই আৰু কথা পাতি থাকো। কথাটো এনেকুৱা যে আজি আমাৰ বিষয়বস্তুটো কি, যে জীৱন আৰু চিনেমা। আপোনালোকে ভাবিছেনে জীৱন আৰু চিনেমাৰ সম্পৰ্কটো কি? চিনেমা আমি কিয় চাওঁ? আমি যি ধৰণৰ চিনেমা আমাক মনোৰঞ্জন দিয়ে, বিভিন্ন ধৰণে মনোৰঞ্জন দিয়ে, বহু পৰিমাণে থেৰাপিউটিকো এটা ৰূপ কৰে দিয়ে। থেৰাপিউটিক মানে কি, এটা নিৰাময় এটা গুণো আছে চিনেমাৰ। নিৰ্দিষ্ট ধৰণৰ উৎকৃষ্ট মানসম্পন্ন জীৱন সন্ধানী ছবিৰ যোগেদি আমি এটা নিৰাময় স্পৰ্শ পাব পাৰোঁ। আমি আমাৰ মনৰ দুখ বেদনাবিলাকক পাতলাব পাৰোঁ। এইটো বিজ্ঞানে প্ৰমাণ কৰিছে, গৱেষণাই প্ৰমাণ কৰিছে। কিন্তু আমি মূলতঃ চিনেমা আজিৰ তাৰিখতো মনোৰঞ্জনৰ বাবে, বিভিন্ন পৰ্যায়ৰ মনোৰঞ্জনৰ বাবে আমি চিনেমাৰ কাষলৈ যাওঁ, চিনেমা চাওঁ। সেই মনোৰঞ্জন বুলি কোৱা কথাটো এইটো কাৰণেই দৰকাৰী যে মনোৰঞ্জনৰটো আচলতে আমাৰ সুখৰ যিটো পৰিভাষা, সুখৰ যিটো মেট্ৰিক্স, তাৰ এটা অংশহে। সুখৰ মেট্ৰিক্সৰ এটা অংশ হৈছে প্লেজাৰ চিকিং গ্ৰেটিফিকেশ্যন, মনোৰঞ্জন। গতিকে মনোৰঞ্জনৰ লগত সুখৰ আমাৰ চিন্তা চৰ্চাৰ বা হেঁপাহৰ পৃথিৱীখনৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। গতিকে চিনেমাৰ যোগেদি আমি মনোৰঞ্জন পাবলৈ চেষ্টা কৰা কথাটোতো জীৱনৰ লগত এটা অত্যন্ত অংগাংগীভাৱে জড়িত এটা কথা। কাৰণ জীৱন মানে কি? জীৱন মানে আপুনি এটা নিৰন্তৰ অন্তহীন সুখৰ এটা অন্বেষণ। সুখ বুলি ক'লে আকৌ ক'লে এইটো এটা অতি বৃহৎ মানে পৰিব্যাপ্তি থকা এটা ধাৰণা। সুখ বুলি ক'লে আমি জীৱনৰ অৰ্থ সন্ধানটো বুজিব পাৰোঁ। সুখ বুলি ক'লে আমি দাৰ্শনিক দৃষ্টিভংগীৰে জীৱনটোক উদযাপন কৰা কথাটো বুজিব পাৰোঁ। সুখ বুলি ক'লে একেবাৰে ইন্দ্ৰিয়গ্ৰাহ্য পৃথিৱীখনৰ তাৎক্ষণিক উপভোগৰ পৰা পৰিতৃপ্তিৰ কথাবোৰো তাত আহি যায়। মানে বিভিন্ন ধৰণৰ কথা সুখৰ ধাৰণাটোৰ মাজলৈ আহি যায়। গতিকে যিহেতু চিনেমাই সেই ধাৰণাটোক শক্তিশালী কৰে, ত্বৰান্বিত কৰে, সেইকাৰণে চিনেমাৰ লগত জীৱনৰ এটা অংগাংগিক সম্পৰ্ক আছে। অন্ততঃ আজিৰ তাৰিখত আপোনালোকে নিজকে নিজে ভাবি চাওক যে মনৰ দুখ বেদনা পাতলাবলৈ লাইট হাৰ্টেড এণ্টাৰটেইনমেণ্টৰ কাৰণে, স্থূল ৰুচিৰ মনোৰঞ্জনৰ বাবে বা আনকি কেতিয়াবা গুৰু ৰুচিৰ মনোৰঞ্জনৰ বাবেও জীৱনটোক বুজিবলৈ, উদযাপন কৰিবলৈ আমি চিনেমা এটা শক্তিশালী মাধ্যম। ইমানেই শক্তিশালী মাধ্যম, আপোনালোকে মন কৰিছে আজিৰ ৰাজনীতিবিদসকলে বা ডাঙৰ ডাঙৰ বৃহৎ উদ্যোগপতিসকলে মানুহৰ মনবিলাক নিয়ন্ত্ৰণ কৰিবলৈ, তেওঁলোকৰ চিন্তা চৰ্চাবিলাক নিজৰ ধৰণে তাক মেনেজ কৰিবলৈ, যাক পাৰচেপশ্যন মেনেজমেণ্ট বুলি কয়, তেওঁলোকে কিহৰ সহায় লয়? মাল্টিমিডিয়া কণ্টেণ্টৰ। চিনেমা তাৰ এটা আটাইতকৈ শক্তিশালী ৰূপ। আপোনালোকে গম পায় এইটো এটা গোটেই বিশ্বব্যাপী খুব জনপ্ৰিয় হৈ উঠা এটা পৰিঘটনা যে গোটেই মিডিয়া কম্পনেণ্টটো, টিভি চেনেলছবিলাক হওক, চিনেমাৰ ডিষ্ট্ৰিবিউশ্যনছবিলাক হওক, এই গোটেই বস্তুবিলাক ধনী ধনী উদ্যোগপতিবিলাকে বা অতি শক্তিশালী পলিটিচিয়ানসকলে গোটেই কিনি লৈছে বা ক্ৰছ অনাৰশ্বিপ বুলি এটা বিশেষ প্ৰক্ৰিয়াৰে তাৰ মূল মালিক হৈ লৈছে। কিয়? যে এইটো কাৰণে যে চিনেমাৰ যোগেদি আজিৰ তাৰিখত মানুহৰ মনৰ পৃথিৱীখনৰ লগত কৰিব নোৱাৰা একো কথাই নাই। আপোনাৰ ৰাজনৈতিক মতাদৰ্শ কি হ'ব? কোন ভাল ৰাজনীতিবিদ, কোনটো কাম ভাল, কোনটো বস্তু ভাল, কোনটো প্ৰডাক্ট ভাল, এই গোটেই বস্তুবোৰ আপুনি জনা বা নজনাকে এই চিনেমাৰ যোগেদি বা চিনেমাই যিটো মাধ্যমৰ যোগেদি কাৰ্য সম্পাদন কৰে তাৰ যোগেদি সম্পাদন কৰিব পাৰি, যাক পাৰচেপশ্যন মেনেজমেণ্ট বুলি কয়, যাক চাবলিমিনেল অৰিয়েণ্টেশ্যন বুলি কয়। এইবিলাক কথা মোৰ শ্লাইডত নাথাকে, মই অকণ
আগতীয়াকে কৈহে দিছো যে আপোনালোকৰ কোনোবা আগ্ৰহী হ'ব পাৰে এইবিলাক কথাত গতিকে স্ক্ৰীন প্ৰেজেন্টেশ্যনৰ ব্যৱস্থা কৰি দিয়া হ'ল নেকি বাৰু স্যাৰ আপুনিহে স্ক্ৰীনখন শ্বেয়াৰ কৰিব লাগিব এফালৰ পৰা এবাৰ মই আপুনি মই মই তোমালোক হেৰি নহয় যে নহয় তোমালোকে আপুনি মোক কৰি দিব লাগিব আপুনি স্ক্ৰীনখন শ্বেয়াৰ কৰিব পাৰিব স্যাৰ চাওকচোন পাৰিম ন তাতে স্যাৰ এটা প্ৰেজেন্ট নাও বুলি অপশ্যন এটা আছে তাতে আপুনি ক্লিক কৰি চাওকচোন পাৰিব লাগে ঠিক আছে ঠিক আছে স্যাৰ পাইছেনে সৰি টেকনিকেল ইছ্যু আমাৰ হৈ আছে আচলতে চাবলৈ গ'লে এইখিনিতে আৰু এটা তথ্য দিওঁ যে আমি বিভিন্ন সময়ত আচলতে আমাৰ ডিজিটেল ৰিভলিউচনক লৈ বিভিন্ন ধৰণে আমি উৎফুল্লিত উৎসাহিত হৈ থাকো কিন্তু আপোনালোকে আমাৰ শেহতীয়া ডিজিটেল আমাৰ যিটো ষ্টেণ্ডাৰ্ড তাত ভাৰতবৰ্ষৰ স্থানটো কিমান আপোনালোকে চাই ল'ব তেতিয়া লাহে লাহে এই ধাৰণাবিলাকো আপোনালোকৰ হৈ যাব চাগে বহুতে হয়তো জানেই যে আমি আচলতে একেবাৰে তলৰ ফালৰ পৰা 1-2 নম্বৰত আছো
গতিকে এই ধৰণে ইণ্টাৰনেট ডিছকানেক্টেড হৈ যোৱাটো স্বাভাৱিকেই আৰু ফিচাৰিজ ভিডিঅ' বা প্ৰগ্ৰেমবিলাক নচলাটো বা বিভিন্ন ধৰণৰ অসুবিধা হোৱাটো স্বাভাৱিক। মই ধৰক এতিয়া ব্ৰডবেণ্ডত আছোঁ, তাৰপিছতো এটা অসুবিধা হৈছে। শুনি আছেনে বাৰু আপোনালোকে? আছো ছাৰ। হয়, শুনি আছো। মই আপোনালোকক প্ৰথমতে এটা ধাৰণা কওঁ, এনহিডনীয়া। কোনোবাই বাৰু এনহিডনীয়াৰ বিষয়ে কিবা ধাৰণা আছেনে? আপোনালোকে কেতিয়াবা মন কৰিছেনে, আমাৰ জীৱনত এনেকুৱা কিছুমান অনুভৱ হয়, অভিজ্ঞতা হয়, এনেকুৱা মুহূৰ্ত কিছুমান আহে, যিটো সময়ত ইমান মন চনবোৰ আমাৰ ইমান বেয়া লাগি থাকে যে যিবিলাক কথাই আমাক কেতিয়াও আনন্দ নিদিয়াকে নাথাকে, যিবিলাক আমাৰ বাবে চিৰন্তন আনন্দৰ উৎস, ধৰক কোনোবাই চিনেমা চাই ভাল পায়, কোনোবাই আড্ডা মাৰি ভাল পায়, কোনোবাই কিবা কিবি সুমিষ্ট আহাৰ গ্ৰহণ কৰি ভাল পায়, কোনোবাই ফুৰা চকা কৰি ভাল পায়, মুঠতে একোৱে কামত নাহে। আমাৰ ভাল লগা সেই বস্তুবোৰ যিবিলাকে আমাক অহৰহ আনন্দ দিছিল, আমাৰ দুখ বেদনাবিলাক পাহৰাই ৰাখিছিল, আমাৰ এটি কণ্টকাকীৰ্ণ জীৱনত অতি কি বুলি ক'ব, অত্যন্ত দুৰ্বিষহ জীৱন যাত্ৰাটোৰ মসৃণ কৰি তুলিছিল, সেই ধৰণৰ কথাবিলাকো আমি বেয়া পোৱা হৈ যাওঁ। ভাল নালাগে মানে। সদায় গান শুনি ভাল পায় মনুশ্ৰীয়ে, নিৰ্দিষ্ট ধৰণৰ গান কেইটামান শুনি পেলাই, গজল কেইটামান শুনি, তেনেকুৱা চ'ল চাৰ্চিং ধৰণৰ গান কেইটামান শুনিলে তাই টোপনি আহি যায়। কেতিয়াবা এনেকুৱা হয় যে একো শুনিবলৈ মন নাযায়, সেইবোৰৰ কামত নাই। তেনেকুৱা হয়নে বাৰু আমাৰ বহুতৰে? হয়। সেইটোক এনহিডনীয়া বুলি কয়। সেই পৰিঘটনাটোক এনহিডনীয়া বুলি কয়। এতিয়া আপোনালোকে এই কথাটো বুজি পালে, আপুনি মন কৰক, আপোনাৰ জীৱনৰ চব ঠিকেই চলি আছে, দেখাত আপুনি ঠিকেই চলি আছে, আপোনাৰ বন্ধু বান্ধৱসকলেও ভাবিছে, আপোনাৰ আত্মীয় স্বজনেও ভাবিছে যে এইটো চব ঠিকেই চলি আছে, ইয়াৰটো চব ঠিকেই চলি আছে, কিন্তু অহৰহ আপুনি নিজৰ লগত সংগ্ৰাম কৰি আছে, অহৰহ আপোনাৰ এনহিডনীয়া হৈছে। সেই ভাল লগা বস্তুবোৰ যিবিলাক আপোনাৰ বাবে অতি অন্তহীন আনন্দৰ উৎস আছিলে, পৰিতৃপ্তিৰ উৎস আছিলে, এইবোৰ সম্পৰ্কও সেইটো ক্ষেত্ৰলৈ আহিব পাৰে, প্ৰেম প্ৰণয়জনিত কথাবোৰ আহিব পাৰে, একোৱে ভাল নলগা হৈ গ'ল। যিবোৰ বস্তুৱে ভাল লাগিছিলে সেইবিলাকে ভাল নলগা হৈ গ'ল। কেনেকুৱা হ'ব জীৱনটো? চব ঠিকে চলি আছে, কিন্তু বাকী দেখাত আপোনাৰ জীৱনটো উপভোগ্য হ'বনে, মোহনীয় হ'বনে? আপুনি যিটো যাত্ৰাত গৈ আছে জীৱন নামৰ, সেইটো উদযাপনৰ যোগ্য বুলি পতিয়ন যাব পৰা যাবনে? আপুনি জোৰ কৰি নিজক ক'লেই, বাহিৰৰ পৰা মানুহে গমেই নাপালে একো কথা আপোনাৰ কি চলি আছে, কিন্তু ক'ৰবাত আপুনি ভিতৰে অনুভৱ কৰিছে যে কথাবোৰ মোটামুটি ঠিকে চলি আছে, যদিও ইমান সাংঘাতিক একো সমস্যা হোৱা নাই আপোনাৰ পৃথিৱীত, মনেই ভাল লাগি থকা নাই। আগতে ভাল লগা বস্তুবোৰ আমনি লাগিছে, সেইবিলাকে মোক আনন্দ নিদিয়া হ'ল। কতদিন মই চিনেমা নোচোৱা হলো। কেতিয়াবা নীলমে মাজে মাজে মোক কয়, ছাৰ বহুত দিন কিতাপ পঢ়িবলৈ মনেই নোযোৱা হ'ল, মোৰ চিনেমা চাবলৈ মনেই নোযোৱা হ'ল। এনহিডনীয়া। কিয় কৈছে মই ব্যাখ্যা কৰি দিওঁ, আপোনালোকে নিজৰ লগত অকমান একাত্ম সোধকচোন যে আমাৰ সকলোৰে এনহিডনীয়া হয় নেকি? মই দ্বিতীয় এটা ধাৰণালৈ যাওঁ, যিটো মই প্ৰথম আপোনালোকৰ লগত যিটো অনুষ্ঠান কৰিছিলো, খুব ভাল লগা আছিলে, মোৰ বাবেও খুব অনুপ্ৰেৰণাদায়ক এটা অনুষ্ঠান আছিলে। মনশ্ৰী নীলম, তোমালোকৰ নিশ্চয় মনত আছে, আমি কথা মস্ত যেতিয়া আৰম্ভ কৰিছিলো, প্ৰথমটো অনুষ্ঠান সেইটো আছিলে। সেইটো সুখৰ ওপৰত আছিলে, মনত আছেনে? সেইটোত মই এটা ধাৰণাৰ অৱতাৰণা কৰিছিলো, হিডনিক এডাপ্টেশ্যন। মই মনত পেলাই দিছো কেলে, এইটো প্ৰাসংগিক আজিও। আৰু আমাৰ জীৱন আৰু চিনেমা বুলি ক'লে আমি যি ধৰণৰ চিন্তা চৰ্চা আমাৰ মনলৈ আহে, যিবিলাকে আমাৰ জীৱনটোক উদযাপন কৰাত, তাক চম্ভালি ৰখাত সহায় কৰাৰ এটা পৰিৱেশ সৃষ্টি হোৱাৰ ফালে লৈ যাব পাৰে বুলি আমি ভাবো, তাৰ লগত এইটো জড়িত মানে। হিডনিক এডাপ্টেশ্যন কি আছিলে, কাৰোবাৰ মনত আছে নেকি বাৰু? মই কাকো সোধা নাই, মই মাত্ৰ মনত পেলাই দিছো। আপোনালোকে মন কৰিবচোন যে ইন্দ্ৰিয়গ্ৰাহ্য পৃথিৱীখনত আমাৰ যিবিলাক অভিজ্ঞতা হয়, সেই অভিজ্ঞতাবিলাকে এটা নিৰ্দিষ্ট সময়ৰ পাছত কাম নকৰা হৈ যায়। যেনে ধৰক আমি এটা আজিকালি মোবাইলবোৰ কিনো, মোবাইলবোৰ আমাৰ ভালেই হৈ থাকে, তাৰপিছত নতুন এটা আপগ্ৰেডেড মোবাইল আহি যায়, আমাৰ ওপৰত প্ৰেছাৰ এটা আহি যায়, আমাৰ এটা লোভ বাঢ়ি যায়, আমাক প্ৰলুব্ধ কৰা যায় যে নতুনটো লৈ লওক, কাৰণ নতুনটো কেমেৰা কোৱালিটি ভাল, স্ক্ৰীনৰ কোৱালিটি আগৰটোতকে ভাল। আগৰটো আমাৰ ঠিক আমনি লাগিব লগাৰ কথাই নাই, তাৰ 90% 80% তাৰ ফাংচনছ আমি এক্সপ্ল'ৰ বা অন্বেষণ কৰিবই নোৱাৰিলো। তাৰ কেমেৰাই ভাল কামেই কৰি আছে, তাৰপিছতো আমাৰ এইটো সলাবলৈ মন যায়। সেইটো আমি আজিকালি প্ৰায় দেখিবলৈ পাওঁ আমাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত, প্ৰায় দেখিবলৈ পাওঁ ড্ৰেছ পাতি। আমাৰ ইয়াত যদি কোনোবা শ্ৰদ্ধাৰ আমাৰ মহিলা আছে বন্ধুৱে, দেখিছোৱেই মই কাৰোবাৰ মীনাক্ষীহঁতক, আপোনালোকে মন কৰিব, এতিয়া বিবাহৰ এটা সময় চলি আছে। আপুনি এই সময়ছোৱাত, এই 2 মাহ মানত আপুনি বহুকেইখন বিবাহলৈ যাব লাগিব,
তাৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব লাগিব মীনাক্ষী মই আপোনাকে সুধিছো আপুনি একেযোৰ কাপোৰ পিন্ধিয়ে 10খন বিয়া খাব নেকি বাৰু আগতে পাৰিলেও আজিকালি নোৱাৰি যিহেতু আজিকালি ধৰক ফটো ওলাই যায় আৰু বিশেষকৈ ফেচবুকত আপলোড Exactly. কৰিবলগীয়া হয় ন একজেক্টলি দ্যাট ইজ দ্য থিং এটা হিডনিক এডাপ্টেশ্যন মানে হৈছে কি যে আমাৰ ইমোচনেল যিবিলাক কথা আৱেগিক কথাবিলাক উচ্ছ্বাসিত হলেও এটা পৰ্যায়লৈ ত্বৰান্বিত হলেও সি আকৌ বেছ লাইনলৈ গুচি আহে মানে সেইটো এটা দৰকাৰী কথা মানৱ জাতিটো জীয়াই থাকিবৰ কাৰণে দৰকাৰী কথা নিজক চম্ভালি ৰাখিবৰ কাৰণে দৰকাৰী কথা মই বিজ্ঞানসন্মতভাৱে তাৰ অন্য এটা দিশ দেখুৱাইছো ধৰি লওক আমাৰ যেতিয়া প্ৰিয়জনৰ মৃত্যু হয় আমি একদম হতাশাত ভাগি পৰো গোটেই পৃথিৱীখন আমাৰ বাবে অন্ধকাৰ হৈ যায় আমাৰ কান্দিক আমি এনেকুৱা লাগে যে জীৱনটো অসাৰ আৰু এতিয়া আৰু ইয়াৰ পাছৰ পৰা জীয়াই থাকি কি লাভ হ'ব সকলো শেষেই হৈ গ'ল কিন্তু এই সকলো শেষ হৈ গ'ল বুলি আমি অন্ধকাৰৰ অতল গহ্বৰত নিজক অহৰহ আৱিষ্কাৰ কৰা সেই মানুহটো বা মানুহজনী কিন্তু কিছু দিনৰ পাছত কাৰোবাৰ বাবে 15 দিন কাৰোবাৰ বাবে এমাহ কাৰোবাৰ বাবে 2 মাহ কাৰোবাৰ বাবে 3 মাহ কাৰোবাৰ বাবে 3 বছৰৰ পাছত হলেও আমি কিন্তু আগৰ অৱস্থালৈ ঘূৰি আহোঁ ঘূৰি আহিব নোৱাৰা হলে কি হ'লহেঁতেন ঘূৰি আহিব নোৱাৰা হলে আমাৰ যে আমি কেতিয়াবাই মনস্তত্ববিদৰ কাষলৈ যাব লগা হ'লহেঁতেন আমি আত্মহত্যা কৰিলোহেঁতেন আমি মানসিক স্থিৰতা সুস্থতা হেৰুৱাই পেলালোহেঁতেন তাৰমানে হিডনিক এডাপ্টেশ্যনটো মানৱ জাতিটো বেলেঞ্চত থাকিবৰ কাৰণে ভাৰসাম্যতাত থাকিবৰ কাৰণে অত্যন্ত দৰকাৰী এটা মানসিক আমাৰ পৰিঘটনা মানসিক এটা আমাৰ প্ৰৱণতা যে হিডনিক এডাপ্টেশ্যন আমাক লাগিবই নতুবা গোটেই খেলি মেলি হৈ যাব মানুহবিলাকৰ মানসিক সন্তুলন হেৰাই যাব কিন্তু সেই একেই হিডনিক এডাপ্টেশ্যনৰ স্বভাৱবোৰ বাবে এই মই অলপ আগতে কোৱা ঘটনাটো ঘটিব পাৰে যে আমাৰ আজিকালি মহিলাসকলে নাৰীসকলৰ কথাটো মই ধেমালিকে কৈছো আচলতে পুৰুষসকলো কম হৈ থকা নাই যোনে সেইখিনি এফৰ্ড কৰিব নোৱাৰে তেওঁলোকেহে নকৰে আৰু তেওঁলোক বৰ দুখত থাকে আজিকালি মানে মই ক'বলৈ বিচাৰিছো হিডনিক এডাপ্টেশ্যনটো আজিকালি খুব তাৎক্ষণিকভাৱে হয় যিকোনো ক্ষেত্ৰতে স্যাৰ আপুনি চাব হয়নে বাৰু নীলম হয় হয় স্যাৰ এইখিনিতে মই আপোনাক কুৱেশ্যন এটা কৰো মানে কুৱেশ্যন ইন দ্য চেন্স মানে এইটোৰ ওপৰতে আপুনি লাষ্ট যিটো আমাৰ মানে সেশন কৰিছিলে তাত আপুনি আৰু এটা কথা কৈছিলে যিটো এফেক্টিভ ফৰকাস্টিং বুলি কৈছিলে য'ত আমি ডিসাইড কৰিব নোৱাৰো যে কোনটো বস্তু আমাৰ কাৰণে ভাল কোনটো ৰাইট কোনটো ৰং এই যিটো জাজ কৰিব নোৱাৰা অৱস্থা এটা আহে হিডনিক এডাপ্টেশ্যনৰ সময়ত থাকোতে সেইটো আকৌ এনহিডনিকৰ মানে অল্টাৰনেট হৈ গৈছে নেকি নাই এনহিডনিকটো মানুহৰ সকলো মানুহৰে বেলেগ বেলেগ হয় এনহিডনিয়াটো আচলতে নৰ্মেল পৰিঘটনা কিন্তু মই ক'বলৈ বিচাৰিছো কি মই চিনেমাৰ লগত তাৰ সম্পৰ্কটোকে ক'বলৈ গৈ আছো তো তুমি এফেক্টিভ ফৰকাস্টিঙৰ কথাটো মনত পেলাই দিলা মই আকৌ এবাৰ তোমাৰ মনত আছে সকলোৰে মনত নাথাকিব পাৰে এফেক্টিভ ফৰকাস্টিংটো এনেকুৱা ধৰণৰ এটা মানসিক পৰিঘটনা যিটোৰ যোগেদি কোনো মানুহে মই এতিয়া কৈ আছো মই এতিয়া এটা বিষয়ৰ ওপৰত মই মোৰ অধ্যয়ন মোৰ কৃষ্ণ সাধনাৰ ফলশ্ৰুতি যিখিনি কথা মই গোটাই লৈছো সেই কথাখিনি মই কিয়দাংশ সকলোৰে আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছো চাবলৈ গ'লে দেখা তেনেকুৱা যে ইয়াত যিসকলে মোৰ কথাকেইটা শুনিছা বা তাৰ পৰা অৰ্থ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছা তাৰ বাবে তোমালোকৰ কিবা কামত আহিব নেকি সেই কথাটোৰ হিচাপ নিকাচটো মিলাবলৈ চেষ্টা কৰিছা তেওঁলোকতকে এনেকুৱা এটা ধাৰণা যে মই এই কথাবিলাক আপোনালোক সকলোতকৈ অলপ বেছিকে জানো মোৰ জ্ঞানটো অকণমান বেছিকে আছে কেলে মই অধ্যয়ন কৰিছো চৰ্চা কৰিছো তাৰ অৰ্থ এইটো নহয় যে মই আপোনালোকৰ আগত যি ধৰণে ব্যাখ্যা কৰিছো মই যি ধৰণে যি প্ৰক্ৰিয়াৰে আপোনালোকে জীৱনটো উদযাপন কৰিবলৈ চেষ্টা কৰিলে সফল হ'ব বুলি ক'ম বা সুখী হ'ব বুলি ক'ম সেইটো আখৰে আখৰে ফলিয়াই যাব তেনেকুৱা কথা নহয় কেলে নহয় মই আপোনাক কৈছো শুনক সেইটোতে নিলমে এফেক্টিভ ফৰকাস্টিঙৰ সম্পৰ্কটো আছে আমাৰ ব্ৰেইনটোৱে যিমানবিলাক কথা আমি মস্তিষ্কই আমাৰ যিমানবিলাক কথা যি ধৰণে ব্যাখ্যা কৰে নিজৰ ওচৰত আনৰ ওচৰত সেই কথাবিলাক কেনেকে ব্যাখ্যা কৰে সেই ব্যাখ্যাটো এইটো কাৰণে কৰিব পাৰে তাৰ পাঠোদ্ধাৰ কেনেকে কৰে তাৰ অৰ্থ উদ্ধাৰ কেনেকে কৰে যে সেই অৰ্থ উদ্ধাৰ কিছুমান পৰিকাঠামো বা কিছুমান ইয়াৰ্ডিষ্টিক ব্যৱহাৰ কৰি কৰে সেইবোৰ আমাৰ মনত অলৰেডি আছে বোলে আমুকটো বেয়া কথা অত্যাধিক মদ খোৱা বেয়া কথা কোনে ক'লে আপোনাক আপুনি সৰুৰ পৰা শিকি আহিছে দেখিছে যে অত্যাধিক মদ খালে মানুহৰ ক্ষতি হয় অত্যাধিক টোপনি ক্ষতি কৰিলে স্বাস্থ্যৰ হানি হয় আপোনাক কোনে ক'লে আপুনি অত্যাধিক টোপনি ক্ষতি কেতিয়াও কৰা নাই আপুনি শিকিছে জানিছে গতিকে আপোনাৰ মগজটোৱে এইটো কথাত পতিয়ন গৈ আছে আগতে যে অত্যাধিক টোপনি ক্ষতি কৰিলে মানুহৰ ক্ষতি হয় গতিকে তেনেকুৱা এটা পৰিৱেশত মগজটোৱে যদি কিবা এটা ব্যাখ্যা কৰিব লগা হয় সেইটো প্ৰেক্ষাপটত সি তেনেকে ব্যাখ্যা কৰিব তাৰমানে আমি যিমানবিলাক অৰ্থ উদ্ধাৰ কৰো যি ধৰণে আমি জীৱনটোক চম্ভালিবলৈ বুজিবলৈ ব্যাখ্যা কৰিবলৈ আমাৰ অভিজ্ঞতাবিলাক আমাৰ অনুভৱবিলাক আৱেগবিলাকক যি ধৰণে চেষ্টা কৰো সেই কথাবিলাক আমি আমাৰ মগজত অলৰেডি গোট খাই থকা কিছুমান হেৰি আছে কি বুলি কয় এইটো মাপকাঠি সেই মাপকাঠিবিলাক আছে আমাৰ মেমৰিত সেইবোৰ জমা হৈ থাকে আমাৰ চেৰিব্ৰামত জমা হৈ থাকে আমাৰ এমিগডালাত জমা হৈ থাকে সেই কথাবিলাক প্ৰয়োগ কৰি আমি ব্যৱহাৰ কৰো কিন্তু দেখা গৈছে যে এই এফেক্টিভ ফৰকাস্টিং মানে আমি যিবিলাক মাপকাঠি প্ৰয়োগ কৰো সেই মাপকাঠিবিলাকে পাৰফেক্ট নহয় সেইবিলাকো অতি আপেক্ষিক কথা গম পালেনে আপুনি ধৰক আমি কথা এটা কৈ আছো
আমাৰ ইয়াত প্ৰেমৰ যি ধ্যান ধাৰণা ইউৰোপত যি ধৰণৰ প্ৰেমৰ ধ্যান ধাৰণা আছে সেইটো সম্পূৰ্ণ বেলেগ। এতিয়া কোনটো প্ৰেম? তেওঁলোকৰতো প্ৰেম নহয়, আমাৰটোহে প্ৰেম নেকি? মই ৰোমান্টিক ধৰণৰ প্ৰেমৰ কথা কৈছো। গম পালেনে গোটেই কথাটো? কেলে তেওঁলোকে সেইবোৰ কি ধৰণে ব্যাখ্যা কৰিব, তেনেধৰণে অলৰেডি তেওঁলোক প্ৰশিক্ষিত হৈ আছে, ক'ব নোৱাৰাকে। কেতিয়াবা এই প্ৰশিক্ষণটো সমাজখনৰ পৰা লয়, তেওঁলোকৰ সংস্কৃতিৰ পৰা লয়, তেওঁলোকৰ বিশ্বাসৰ পৃথিৱীখনৰ পৰা লয়, তেওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা লয়, তেওঁলোকৰ অভিজ্ঞতাৰ পৰা লয়, আনকি বহুত পৰিমাণে তেওঁলোক জেনেটিকেলিও জিনীয়ভাৱেও তেনেধৰণে তেওঁলোকৰ ইভলভ হৈছে। বছৰৰ পাছত বছৰ, প্ৰজন্মৰ প্ৰজন্ম তেনেকে কৰাৰ পাছত তেওঁলোকে ইভলভ হৈছে। গম পালেনে? এতিয়া সেই এফেক্টিভ ফৰকাষ্টিং মানে ব্ৰেইনৰ, এইটো প্ৰেডিক্টিভ ব্ৰেইন বুলি কয়। আমাৰ ব্ৰেইনটোৱে সদায় প্ৰেডিকশ্যন কৰে চব কথাবোৰ। এই মুহূৰ্তত মই কথা কৈ আছো, ইয়াৰ পাছত এতিয়া যিসকলে আপোনালোকৰ মোৰ কথাবোৰ শুনিছে, তাৰ বহুতৰ এই কথাকেইটা মোৰ শুনাৰ পিছত বেলেগ এটা কাম আছে, সেইটোলৈ যাব। কাৰোবাৰ ঘৰত ভাত খাবলৈ যাবলৈ আছে, কাৰোবাৰ কিবা লিখিবলৈ আছে, কাৰোবাৰ বহি চাবলৈ আছে, কোনোবা মীনাক্ষীৰ হয়তো বহি চাবলৈ আছে। কিন্তু কথাটো হৈছে আমি কথাবোৰ এনেকে প্লেন কৰি আছো যেন হ'বই, অথচ আমি ক'বই নোৱাৰো দেখোন এই মনে ইয়াৰ পাছত মই মৰি থাকিব পাৰো। কিন্তু আমি সদায় জীৱনটো এনেকে উদযাপন কৰো যে আমি প্ৰেডিকশ্যন কৰি থাকো কি হ'ব ইয়াৰ পাছত। অহা মাহত মই প্লেন কৰি থৈছো, এই যে অলপ আজি 3 দিনৰ আগতে মই বেংগালুৰুৰ পৰা ঘূৰি আহিলো। বেংগালুৰুৰ পৰা এই এপ্ৰিলত মই বিৰাট এক্সস্টেড হৈ গৈছো, মোৰ ইমান কামৰ বোজা। এপ্ৰিলত ক'ৰবাত আকৌ এটা বাহিৰলৈ যাব লাগিব ফুৰিবলৈ, কিবা পাৰে। এইবাৰ মই কোনো কাম লৈ নাযাওঁ, কাৰো নিমন্ত্ৰণত নাযাওঁ, একান্ত ভাৱে নিজৰ হেঁপাহত মই নিজৰ সময় কটাই আহিম। আৰে মই জানো এমাহৰ পিছত মই জীয়াই থাকিম নাই, 2 ঘণ্টাৰ পিছত জীয়াই থাকিম নাই, মই জানো। কিন্তু মানুহে সেই ধৰণে জীৱনটো উদযাপন নকৰে, সেই ধৰণে পৰিচালনা নকৰে। তেওঁলোকে কি কৰে, এনেকুৱা ধৰণে কৰে যেন আগতে কি হ'ব চব জানে, গতিকে আগতে প্লেন প্ৰগ্ৰেম কৰে। ব্ৰেইনে সদায় প্ৰেডিকশ্যন কৰে, অনবৰতে ব্ৰেইনটোৱে আপোনাৰ প্ৰেডিকশ্যন কৰি থাকে। আপুনি যেতিয়া ফেচবুকত আপোনাৰ ৱালটো স্ক্ৰল কৰে, তেতিয়াও আপুনি কিবা এটা বেলেগ চাবলৈ গৈছিলে, কোনোবা নিলমে, কোনোবা মই সন্ধ্যাকো দেখিছো, সন্ধ্যাই বোলে ফেচবুকত আছে, ফেচবুকত কাৰোবাৰ কোনোবা এটা গ্ৰুপলৈ যায়, তাই গ্ৰুপত কি বস্তু সেইদিনা শ্বেয়াৰ কৰিলে, আপলোড কৰিলে, সেইবিলাক বস্তু চাই। কিন্তু সেই গ্ৰুপটো পলে তাই 10টা বেলেগ বস্তু চাবলৈ বাধ্য হৈ যায় বা প্ৰলুব্ধ হয়, সেইবোৰ চাই যায়। চোৱাৰ লগে লগে তাই ব্ৰেইনে সেইবিলাকৰ উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰে। আপোনালোকে প্ৰায় অনুভৱ কৰিছে এইটো কথা, প্ৰায় পৰিঘটনাটোৰ আমি মুখামুখি হওঁ ডিজিটেল পৃথিৱীটো, ব্যৱহাৰিক পৃথিৱীটো। এতিয়া এফেক্টিভ ফৰকাষ্টিং মানে সেইটো। এইটো এফেক্টিভ ফৰকাষ্টিংৰ কথাটো মই সীমাতে সামৰিলো, দৰকাৰী কথা এটাই নীলমৰ অৱতাৰণা কৰিছিলা, কিন্তু এইটোৰ লগত খুব প্ৰত্যক্ষভাৱে কথাটো জড়িত নহয়। কিন্তু তোমালোকে সেইটো টানি আনিব পাৰিবা মই কোৱা কথাখিনিক ব্যাখ্যা কৰিবলৈ, নিজৰ ওচৰত বুজিবলৈ আৰু তাক প্ৰডাক্টিভ কৰি ৰাখিবলৈ। এতিয়া মই তাৰ আৰু এটা মই কনচেপ্টলৈ যাওঁ মনত পালে। হেভ ইউ এভাৰ হাৰ্ড এবাউট সামথিং কল ৱৰ্ক লাইফ বেলেঞ্চ? ৱৰ্ক লাইফ বেলেঞ্চ বুলি ধাৰণাটো কাৰোবাৰ ধাৰণা আছেনে বাৰু? সেই কথাটো সেইটো কিমান দৰকাৰী কথা ৱৰ্ক লাইফ বেলেঞ্চটো আমাৰ জীৱনত? স্যাৰ, আজিকালিতো এইটো ৱৰ্ক লাইফ বেলেঞ্চৰ কথা ওলায়ে থাকে। আপুনি আপোনাৰ ধৰণে অকমান আমাক কৈ মই দিয়ক। আচলতে কি এইটো কথা তাত্ত্বিকভাৱে সকলো এই ধাৰণাটোৰ লগত, অতি গুৰুত্বপূৰ্ণ ব্যৱহাৰিকভাৱে অতি প্ৰাসংগিক ধাৰণাটোৰ লগত পৰিচিত নহবও পাৰে। হ'লেও ধাৰণা হিচাপে নহয়, জ্ঞান হিচাপে নহয়, তেওঁলোকে কথাবিলাকে ব্যৱহাৰিকভাৱে হয়তো নিজৰ জীৱনত মুখামুখি হয়। কিন্তু সেইটো কাৰণে মই অকমান খুব উজুকে কৈ দিছো, ৱৰ্ক লাইফ বেলেঞ্চ মানে একদম উজুকে ক'লে এনেকুৱা যে আপোনালোকে নেভাবেনে আমি আচলতে আমাৰ জীৱনটোত আমি বহুকেইখন পৃথিৱীত থাকিব লাগে, বহুকেইখন পৃথিৱীত, বহুকেইখন জগতত আমি বিচৰণ কৰি থাকিব লাগে। ধৰক আমি অতি পেছাদাৰী ব্যক্তি, মই ধৰক কলেজত অধ্যাপনা কৰো, তাৰ লগতে মই চলচ্চিত্ৰ সমালোচনাও কৰো, চলচ্চিত্ৰ ফিল্ম ছ'চাইটি এক্টিভিষ্ট হিচাপেও কাম কৰো, মই অলপ চলপ মনস্তত্বৰো অধ্যয়ন কৰো, সেইটোও মই অকমান অনুশীলন কৰো। মই একে সময়তে এজন পিতৃ, একে সময়তে কাৰোবাৰ মই সংগী, একে সময়তে কাৰোবাৰ মই পুত্ৰ। হা, গতিকে মোৰ দেখোন মই বহুকেইখন পৃথিৱীত বিচৰণ কৰিব লগা হয়। স্যাৰ, বহুকেইখন পৃথিৱীত বিচৰণ কৰিব লগা হয়। স্যাৰ, এতিয়া এই যে কওক। এইখিনিতে মই আপোনাক অকমান ৰাখিছো। মানে মই এই কথাটো আপুনি যে ক'লে আমি আমাৰ বহুকেইখন পৃথিৱীত বিচৰণ কৰি থাকিব লাগে, কেইদিনমানৰ আগতে মই এটা আৰ্টিকেল পঢ়িছিলো, তাত এইটো এটা কৈছে যে মাল্টিপল আইডেন্টিটি যদি আমাৰ এইটো সময়ত নহয়, তেনেহ'লে আমি আইডেন্টিটি ক্ৰাইচিছত ভুগিব পাৰো। মানে সেইকাৰণে মাল্টিপল আইডেন্টিটি তুমি নীলমে আচলতে কি কৰিছা, নীলমে বৰ দৰকাৰী কথা কৈ আছা, কিন্তু নীলমৰ কথাবোৰ অকমান লফটি আৰু এলিভেটেড লেভেলৰ। সেইটো যিটো হৈছে মাল্টিপল আইডেন্টিটিৰ প্ৰতি মানুহৰ যিটো এটা ফেচিনেশ্যন, সেই বস্তুটো মূলতঃ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে কিবা কিবি কাৰণত। সেইটোৰ বিষয়ে কেতিয়াবা প্ৰাসংগিকভাৱে আমি পাতিম বাৰু। মই এতিয়া ৱৰ্ক লাইফ বেলেঞ্চৰ বিষয়ে এই কথাটো ক'বলৈ বিচাৰিছো। এতিয়া আমি এটা কথা অনুভৱ কৰো, সকলোৱে বুজি পাওঁ যে আমাৰ যিবিলাক ভূমিকা আমি আমাৰ জীৱনত পালন কৰিব লাগে বিভিন্ন ক্ষেত্ৰত, সেই ভূমিকাবিলাক যিমান আমি ভালকে পালন কৰিব পাৰিম, খুব কম খুব
বেছি দণ্ডাত্মক পৰিৱেশৰ মুখামুখি নোহোৱাকৈ সিমানেই আমাৰ জীৱনটো মসৃণ হোৱাৰ সম্ভাৱনা আছে আৰু জীৱনটো মসৃণ হৈ চলি যোৱাৰ লগত আমি জীৱনটো উদযাপন কৰা কথাটো খুব এৰাব নোৱাৰাকে জড়িত জীৱনটো উদযাপন কৰাৰ লগত সেইটো এৰাব নোৱাৰাকে জড়িত সুখী হোৱাৰ লগত সেইটো এৰাব নোৱাৰাকে জড়িত কথা তাৰমানে আমাৰ জীৱনৰ বিভিন্ন যিবোৰ ভূমিকা আমি পালন কৰিব লাগে কোনোবা মাতৃ হিচাপে মহিলাসকলৰ বাবে এইটো সাংঘাতিক এটা গুৰুত্বপূৰ্ণ বস্তু ৱৰ্কিং ওমেন যিসকলে কাম কৰে মহিলা তেওঁলোকে তাৰপিছত তেওঁলোকৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালন কৰিব লাগে মহিলাসকলে যিসকলে আমাৰ মধ্যবিত্ত পৰিৱেশটোত যিসকল মহিলাই কৰ্মৰতা মহিলা হিচাপে কাম কৰে তেওঁলোকৰ বাবে জীৱনটোত এটা ভাবিব নোৱাৰা এটা প্ৰত্যাহ্বান তেওঁলোকে ঢেৰ ভূমিকা পালন কৰিব লাগে তেওঁলোকে ঘৰুৱা কামবিলাকো কৰিব লাগে তেওঁলোকে সামাজিক কামবিলাকো কৰিব লাগে বন্ধু বৰ্গৰ লগত পৰিয়ালৰ মানুহৰ লগত এটা কামবোৰ কৰিব লাগে তেওঁলোকৰ বাবে সেই ভাৰসমতাটো ৰক্ষা কৰা এটা সাংঘাতিক প্ৰত্যাহ্বান অৱস্থাটো এনেকুৱা হৈ যে তেওঁলোক একদম হতাশাগ্ৰস্ততাত ভোগে নিজৰ বাবে সময় নোলায় মি টাইম বুলি একো বস্তু নাথাকে দীৰ্ঘদিন ধৰি সেই পৰিৱেশত থাকি তেওঁলোকৰ মনবিলাক ভাৰাক্ৰান্ত হৈ যায় আল্টিমেটলি জীৱনটো তেওঁলোকে উদযাপন কৰিব নোৱাৰা এটা পৰিৱেশ হৈ যায় ঠিক আছে এতিয়া ৱৰ্ক লাইফ বেলেঞ্চ মানে সেই পৰিৱেশটো যে কৰবাত নহয় কৰবাত আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি ল'ব পাৰো নাই অন্তৰ্লীন এটা পৰিৱেশ আমাৰ জীৱনটোত সৃষ্টি কৰি ল'ব পাৰো নাই য'ত আমি যিবিলাক ভূমিকা পালন কৰিবলৈ লগা হয় যিবোৰ কৰিবলৈ আমি বাধ্য হওঁ ব্যৱস্থাগতভাৱে নতুবা আমাৰ হেঁপাহৰ বাবে আমি 2-4টা তেনেকুৱা নতুন ভূমিকা আমাৰ ওপৰত আমি জাপি দিওঁ ভাল লগাবৰ কাৰণে জীৱনটো উদযাপন কৰিবৰ কাৰণে সেইবিলাকৰ মাজত যদি আমি এটা কি বুলি ক'ম ভাৰসমতা ৰক্ষা কৰিব নোৱাৰো ইকুইলিব্ৰিয়াম ৰক্ষা কৰিব নোৱাৰো খুব বেছি দ্বন্দ্ব হয় তেতিয়াহ'লেতো আমাৰ জীৱনটোতো বৰ কষ্টকৰ হৈ যাব বৰ দুৰ্বিষহ হৈ যাব আমাৰ যাত্ৰাটো কিন্তু একেবাৰে কণ্টকাকীৰ্ণ হৈ যাব হয়নে বাৰু কথাটো গতিকে ৱৰ্ক লাইফ বেলেঞ্চ এটা ইম্পৰ্টেণ্ট কনচেপ্ট আপোনালোকক মই মাত্ৰ মনত পেলাই দিলো ৱৰ্ক লাইফ বেলেঞ্চ মানে সেইটো যে কি উপায়েৰে সেই কামটো কৰিব পাৰি নেক্সট মই আপোনালোকক ৱৰ্ক লাইফ বেলেঞ্চৰ লগতে সংগতি ৰাখি এটা তত্ত্ব কওঁ তত্ত্ব নহয় আপোনালোকৰ বহুতে জানিব এইটো প্ৰথম আচলতে এই কথাটোক এজন জনপ্ৰিয় কলমিষ্ট স্তম্ভকাৰ তেওঁ আচলতে মনস্তত্বৰ মানুহ নহয় তেওঁ মূলতঃ জাৰ্নেলিষ্টে আছিলে লেখকহে আছিলে তেওঁ সেইটোৰ অৱতাৰণা কৰিছিলে সেইটোক 4 বাৰ্নাৰ্ছ থিয়ৰী বুলি কয় এটা 4 বাৰ্নাৰ্ছ থিয়ৰী মানে কি তেওঁ সেই ডেভিড সেডাৰিছ তেওঁৰ নাম আছিলে ডেভিড সেডাৰিছে কৈছিলে যে আমাৰ জীৱনটোক আচলতে চাৰিটা ষ্টভ থকা এটা গেছৰ ষ্টভৰ লগত তুলনা কৰিছে এনেকুৱা এটা গেছৰ ষ্টভ য'ত 4টা বাৰ্নাৰ আছে এটা সেই 4টা বাৰ্নাৰে আমাৰ জীৱনৰ 4টা গুৰুত্বপূৰ্ণ দিশ প্ৰতিনিধিত্ব কৰে তেওঁ এইটো ক'বলৈ বিচাৰে তেওঁ কৈছে যে প্ৰথম যিটো ষ্টভ বাৰ্নাৰ সেইটোৱে আমাৰ পৰিয়ালটোক প্ৰতিনিধিত্ব কৰে পৰিয়ালটো মানে পৰিয়ালটোৰ লগত জড়িত মাতৃ পিতৃ ভাতৃ ভগ্নী পত্নী পতি ল'ৰা ছোৱালী সতি সন্তান তেওঁলোকৰ লগত যিখন আমাৰ জগত বা সেই জগতখনে দাবী কৰা বিভিন্ন ধৰণৰ ভূমিকাবিলাক আমাৰ সেইখন পৃথিৱী এখন সেই প্ৰথম বাৰ্নাৰটোক তেওঁ ডেভিড সেডাৰে কৈছিলে তাৰ লগত তুলনা কৰিছিলে দ্বিতীয়টো বাৰ্নাৰ হৈছে আমাৰ বন্ধুবৰ্গ আমি অকল পৰিয়ালতে যদি নিবদ্ধ থাকো আবদ্ধ থাকো আমাৰ কোনো বাহ্যিক এখন পৃথিৱী নাই আমাৰ বোলে আমুক বোলে প্ৰাঞ্জল বৰা এনেকুৱা এজন মানুহ তেওঁৰ পৰিয়ালৰ পৰা সময়ে নাই নীলমে এইবাৰ ফোন কৰিছে মনস্যে এইবাৰ ফোন কৰিছে কোনো পধ্যেও প্ৰাঞ্জল ছাৰ হাতত সময় নাই পৰিয়ালত ইমানেই আবদ্ধ অন্য উপায় নাই কোনো কাৰণতে ভাল লগাকে কথা এটা পাতিব নোৱাৰে নতুন জ্ঞানৰ এটা চিন্তা চৰ্চাৰ এটা বিনিময়ৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰি লাহে লাহে বোলে নীলমে কোনোবা মনস্যে কোনোবা সন্ধ্যাই অনুভৱ কৰিলে যে এই প্ৰাঞ্জল ছাৰৰ একো সময় নাই এইটো মানুহ অকল কেৱল ঘৰগুনা মানুহ ঘৰতে সোমাই থাকে এটা দিশ গতিকে ছেকেণ্ড বাৰ্নাৰটোৱে সেই দিশটোক প্ৰতিনিধিত্ব কৰে থাৰ্ড বাৰ্নাৰটো হ'ল 4টা ষ্টভটো কথা কৈছো গেছৰ ষ্টভ যিটো 4টা বাৰ্নাৰ আছে থাৰ্ড বাৰ্নাৰটোৱে কিয় প্ৰতিনিধিত্ব কৰে আমাৰ স্বাস্থ্যটো আমাৰ স্বাস্থ্য ভাল থাকিব লাগিব মই এতিয়া যে জ্ঞানৰ চৰ্চা কৰি আছো মনস্তত্বৰ চৰ্চা কৰি আছো মই পঢ়িছো ডিগ্ৰী লৈছো ৰাতিৰ পাছত ৰাতি মই টোপনি ক্ষতি কৰি ছবি চাইছো কিতাপ পঢ়িছো মোৰ মস্তিষ্কই সেইখিনি ধৰি ৰাখিছে মোৰ মেমৰিটো আজিৰ তাৰিখতো আপোনালোকৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত শক্তিশালী হৈ আছে যদি সেইটো মোৰ স্বাস্থ্য বেয়াই থাকে মোৰ যদি প্ৰেছাৰ থাকে মোৰ যদি হাৰ্ট এটেক এটা হয় মোৰ যদি 3-4টা কোমৰবিডিজ থাকে ডায়েবেটিছ থাকে কৰ'নাৰী আৰ্টাৰী ডিজিজ থাকে আপোনালোকে ভাবেনে যে মই সেই ভাৰসমতাটো ৰক্ষা কৰিব পাৰিম সেই ধৰণে মই ইমান কষ্ট কৰিব পাৰিম দিনে ৰাতি জ্ঞানৰ নামত হেঁপাহৰ নামত সম্ভৱ নহয় থাৰ্ডটো বাৰ্নাৰ সেইটো ফ'ৰ্থটো বাৰ্নাৰ হৈছে আমাৰ ৱৰ্ক মানে এতিয়া মই যিমানেই যি নকৰো মই লাগিলে যিমান ফিল্ম ক্ৰিটিচিজম নকৰো মই মনস্তত্বৰ বিশ্লেষণ নকৰো যিমানেই জ্ঞানৰ চৰ্চা নকৰো অৱশেষত মই কিন্তু এখন মহাবিদ্যালয়ৰ এজন জ্যেষ্ঠ প্ৰবক্তা জ্যেষ্ঠ অধ্যাপক গতিকে আল্টিমেটলি মই বোলে সব কাম ভালকে কৰিছো সেই কামটো মই যদি পালমাৰি কৰো সেইটো যদি সফল নহওঁ তেতিয়াহ'লে ডাঙৰ কথা হ'ব দেখোন মোক প্ৰিন্সিপালে নি মোক বেয়া ব্যৱহাৰ কৰিব ক্ষুব্ধ মানে মোৰ প্ৰতি তেওঁৰ খং উঠিব মোৰ ছাত্ৰ ছাত্ৰীসকলে মোক বেয়া পোৱা হ'ব মোৰ প্ৰতি শ্ৰদ্ধা কমি যাব
আৰু আল্টিমেটলি মই এজন অধ্যাপক হিচাপে বিফল হৈ যাম মই সমাজৰ প্ৰতিও দায়িত্ব কৰিব নোৱাৰিম বাকীকেইটা চব মই ভালকে কৰিলো যেনিবা মোৰ আটাইকেইটা তিনিটা বাৰ্ণাৰ ঠিকে আছে এই 4 নম্বৰ বাৰ্ণাৰটো কিন্তু মই ব্যৰ্থ হলো হ'বনে বাৰু আপোনালোকে মোৰ লাইফটোক আপোনালোকে এছেছমেণ্ট কৰে নিজৰ ধৰণে মূল্যায়ন কৰক সেইটো কোনো কাৰণতে ফলপ্ৰসূ উপভোগৰ যোগ্য উদযাপনৰ যোগ্য লাইফ হৈ থাকিবনে কিন্তু আপোনালোকে মন কৰক আমাৰ প্ৰত্যেকৰে জীৱনত আজিৰ তাৰিখত আমাৰ 4 বাৰ্ণাৰ থিয়ৰিটো সাংঘাতিকভাৱে প্ৰাসংগিক আমি এই 4টা বাৰ্ণাৰ 4টা দিশ কিন্তু সমানে দপদপাই আটাইকেইটা দিশতে আগবাঢ়ি আমি দপদপাই থাকিব নোৱাৰো উজলি থাকিব নোৱাৰো ডেভিড সেডাৰে যে এক্সেক্টলি সেই কথাটোৱে কৈছিলে ডেভিড সেডাৰে কৈছিলে আপুনি যদি সফল হ'বলৈ বিচাৰে জীৱনত তেতিয়াহ'লে আপুনি এই 4টা বাৰ্ণাৰ কোনোবা এটা স্যাক্ৰিফাইস কৰিবই লাগিব আপুনি যদি বহুত বেছি সফল হ'বলৈ বিচাৰে তেতিয়াহ'লে আপুনি মিনিমাম 2টা বাৰ্ণাৰ আপুনি এৰি দিব লাগিব আপুনি 4টা বাৰ্ণাৰ সমানে দপদপাই জ্বলি থাকিব আটাইকেইটাতে দপদপাই আপুনি থাকিব একদম দৃষ্টি নন্দন ভাৱে আপুনি নিজৰ অস্তিত্ব জাৰি কৰি থাকিব পাৰিব খ্যাতি যশস্যাৰ ফালে যাব পাৰিব মনক নিজক উজ্জীৱিত কৰি ৰাখিব পাৰিব আৰু এই 4টা বাৰ্ণাৰ দপদপাই জ্বলি থাকিব আপোনাৰ হেলথটো ভাল হৈ থাকিব আপোনাৰ পৰিয়ালৰ লগতো সম্পৰ্ক খুব ভাল হৈ থাকিব আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনতো আপুনি খুব সফল হ'ব আৰু একে সময়তে বন্ধু বান্ধৱৰ লগতো একদম আড্ডা মাৰি ঘূৰি ফুৰিব পাৰিব এইকেইটা একেলগে হ'ব নোৱাৰে অলপ সফল হ'বলৈ হ'লে আপুনি এটা এৰিব লাগিব তাতকৈ বেছি সফল হ'বলৈ আপুনি 2টা এৰিবই লাগিব এইটো ডেভিড সেডাৰে কোৱা কথাটো 4 বাৰ্ণাৰ্ছ থিয়ৰি বুলি কয় এতিয়া তাৰ পাছৰ পৰ্যায়ত মই ক'ম 4 বাৰ্ণাৰ্ছ থিয়ৰিটো বিজ্ঞানসন্মতভাৱে বহু পৰিমাণে ইতিমধ্যে প্ৰমাণিত হৈছে আপোনালোকক ব্যাখ্যা কৰিব নালাগে আপোনালোকে নিজেই বুজি পাইছে মই কি কৈ আছো তাৰ পাছত এই ডেভিড বাৰ্ণাৰৰ 4 বাৰ্ণাৰ্ছ থিয়ৰিটোৰ ব্যৱহাৰিক ৰূপটো কি হ'ব এটোক মেনেজ কৰিব নোৱাৰিয়ে নেকি সম্ভৱেই নহয় নেকি এটোক আমি প্ৰায় সকলো ক্ষেত্ৰতে অলপকে হলেও আমি বিচাৰ ধৰণে উদযাপন কৰিব নোৱাৰো নেকি বিচৰণ কৰিব নোৱাৰো নেকি সেই কথাটোৰ ব্যাখ্যাটো কৰিবৰ কাৰণে জেমছ ক্লিয়াৰ বুলি আন এজন মনস্তত্ত্ববিদে 4 বাৰ্ণাৰ্ছ থিয়ৰিটোক ফহিয়াই বিজ্ঞানসন্মতভাৱে ব্যাখ্যা কৰি দেখুৱাইছে তেওঁক হেতুক জেমছ ক্লিয়াৰ বুলি যিজন মনস্তত্ত্ববিদ তেওঁ ক'বলৈ বিচাৰিছে যে আমাৰ জীৱনটোত আসলে 3টা ফেজ থাকে মূলত 3টা ফেজ থাকে সেই 3টা ফেজক তেওঁ 3টা সিজন নাম দিছে এটা সিজনত এনেকুৱা কৈছে এটা উপায় কৈছে আউটসোৰ্স বাৰ্নাৰ্ছ মানে কি ধৰি লওক আজি তাৰিখত মই খুব ব্যস্ত হৈ আছো মই এতিয়া কাইলে পৰখিলে মই আমাৰ এখন চলচ্চিত্ৰ এটা মহোৎসৱ হ'ব তাৰ এজন মই গুৰুত্বপূৰ্ণ মই দায়িত্বত আছো মই গোটেইখিনি ছবি কিউৰেট কৰিছো মোৰ মতেই হ'ব সেইখিনি মই চেক টেক কৰি চাই দিব লগা হৈছে প্ৰয়োজনীয় পাৰমিশন ল'ব লগা হৈছে তাৰ পিছত ব্ৰছিয়াৰ এখন প্ৰস্তুত কৰি থকা আছে তাতো মোৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কলেজৰ প্ৰতি মোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে পৰিয়ালতো মোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে পৰখি মোৰ খুলখালি ল'ৰাটোৰ বিয়া আছিল তাৰ দুদিনৰ আগতে মই বেংগালুৰুৰ পৰা আহিছো আপোনালোকে মন কৰক যে মই 4টা বাৰ্ণাৰ কেনেকৈ সমানে জ্বলাই ৰাখিম পসিবলই নহয় কিন্তু মই এটা কাম কৰিব পাৰো যে মই যদি আউটসোৰ্স কৰো মই যদি মোৰ মানুহগৰাকীক কওঁ যে তুমি যেনে তেনে এইটো মেনেজ কৰি দিয়া ভাই মই বিয়াখনতো থাকিব নোৱাৰিলো এইটো থাকিলেতো মোৰ এগিটা নহব তেওঁ যদি মই বুজাব পাৰো তেওঁ যদি মোক অনুভৱ কৰে তেওঁ যে ঠিক আছে তেওঁ দৰকাৰী অন্য কাম এটা কৰি আছে বিয়াখনত মই যিজত ভূমিকা পালন কৰিব পাৰে কৰি দিও হেতুক আউটসোৰ্স কৰা বুলি কয় এতিয়া ইয়ালে মই অহাৰ আগে আজি ৰাতিটোৰ ভিতৰত মই ব্ৰছাৰখনৰ কাম কৰিব লাগে আমাৰ চলচ্চিত্ৰ মহোৎসৱৰ গতিকে মই দেখিলো যে দিনে ৰাতি কাম কৰাৰ পিছত মোৰ বহুত কাম বাকি আছে তেতিয়া মোৰ এগৰাকী ফ্ৰেণ্ডক এগৰাকী বান্ধৱীক মই খুব বিনম্ৰতাৰে ৰিকুৱেষ্ট কৰিলো যে তুমি যদি ফ্ৰী আছা অকমান মোক এগিটা কাম কৰি দিয়া আউটসোৰ্স কৰিলো 2 নম্বৰ কথাটো হৈছে কি তেওঁ এটা ব্যাখ্যা কৰিছে কেনেকৈ আমি ওয়ার্ক লাইফ ব্যালেন্সটো ঠিক কৰিব পাৰো মানে আমাৰ জীৱনত কেতিয়াবা আউটসোৰ্স কৰি দ্বিতীয়টো কৈছে এমব্ৰেছ কনষ্ট্ৰেইনছ হেতু জেমছ ক্লিয়াৰ কথা তাৰ মানে কি যে আমাৰ প্ৰত্যাহ্বানবিলাক অসুবিধাবিলাক আমি আদৰি লওঁ আমি কিয় ভাবিব লাগে যে আমাৰ সব কথা ঠিকই চলিব কিয় ভাবিব লাগে আমাৰ সব কথা ঠিকই চলিব লাগিব নচলিলে আমি বিচাৰ ধৰণে নহলে আমি দুখী হ'ব লাগিব আমাৰ জীৱনটো অথলে গৈছে আমি হতাশাত ভুগিছো আমি খুব কি বুলি কম ষ্ট্ৰেছৰ ফালে গৈছো টেনচনৰ ফালে গৈছো এটো কিয় হ'ব লাগে আমি কিবা কাৰণে মই এটো ভাবিব লাগিব যে যদি মই এটো ধৰণে যদি মই চলচ্চিত্ৰ সমালোচক হ'ব লাগে ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ জুৰিও হ'ব লাগে এফালে চলচ্চিত্ৰ মহোৎসৱো পাতিব লাগে কলেজৰ মই দায়িত্ব ভালকে পালন কৰিব লাগে মই এতিয়া আৰু মই খোজ কাঢ়ি ফুৰিব নোৱাৰো গতিকে মোৰ যদি অকমান পেটটো ওলাই গৈছে তেতিয়াহলে মই কেলে দুখত ভুগিব লাগে শ্ৰাম মই সব ঠিকে আছিলে মোৰ এটা পেটটো ওলাই মোৰ দেখাই শুনাই বেয়া হৈ গৈছো এটো কিয় ভুগিব লাগে হেতু নকৰি পেলাই আমি এনেকেওটো ল'ব পাৰো যে আমাৰ কিছুমান অংক আমি কেতিয়াও মিলাই ৰাখিব নোৱাৰো একে সময়তে
মই তাতকে এনেকে ভাবা উচিত যে যেতিয়া সময় সুবিধা ওলাব মই অকণমান খোৱা বোৱাটো আৰু অকণমান এতিয়া নিয়ন্ত্ৰণ কৰোঁ তাৰপিছত মই সময় উলিয়ালে অকণমান মই অনুশীলন কৰিম খোজ চোজ কাঢ়িম এক্সাৰচাইজ ব্যায়াম কৰিম ব্যায়াম কৰিলে মোৰ আকৌ স্বাস্থ্য ভাল হৈ যাব সেইটোক কয় আমি আমাৰ কিছুমান সমস্যাক আমি আদৰি ল'ব লাগিব কাৰোবাৰ আমাৰ সৰু সৰু কিছুমান সমস্যা আছে এলাৰ্জিক সমস্যা আছে বা অন্য জেনীয় ধৰণে বা হেৰিডিটেৰী ইছ্যুজ থাকে অকণমান দিগদাৰ কৰি থাকে আমি নিয়ন্ত্ৰণত থাকিব লাগে কাৰোবাৰ প্ৰেছাৰ এটা আছে সদায় ডায়েবেটিছ প্ৰেছাৰৰ দৰৱ এটা খাই থাকিব লাগে লওক তেনেকে এমব্ৰেছ কৰি লওক দিছ ইজ পাৰ্ট অফ আৱাৰ লাইফ সেইটোৱে আপোনাক ষ্ট্ৰেছ নিদিয়া হৈ যাব কৰিব লগা কামখিনি কৰি থাকক থাৰ্ডটোক কয় থাৰ্ড পাৰ্টটোক তেওঁ নাম দিছে সেইটোক কয় দি ছিজনছ অফ লাইফ কেনেকে মানে ৱৰ্ক লাইফ বেলেঞ্চটো নিয়ন্ত্ৰণত ৰাখিব পাৰি ভাৰসাম্যতা ৰাখিব পাৰি ছিজনছ অফ লাইফটো ভেৰি ইণ্টাৰেষ্টিং ধৰি লওক আজিৰ তাৰিখত মোৰ বয়স আৰু এমাহ আছে মোৰ 50 বছৰ হ'ব এতিয়া মই বাৰু 25 বছৰ ইয়াত বহু কেইজন হয়তো এনেকুৱা আমাৰ সুহৃদ বন্ধু আছে যাৰ বয়স 25 24 26 27 ইভন নীলম মনশ্ৰী তোমালোক নিজেই তেনেই কম বয়সীয়া ছোৱালী মীনাক্ষী সন্ধ্যাটো একেবাৰে সৰু ছোৱালী হোমেনো সৰু ল'ৰা তাপস দা হয়তো মোতকে অকমান মোৰ বয়স সময়ৰ হ'ব এতিয়া আমি এতিয়া সত্যজিৎ গগৈ তেখেতক দেখিছো তেখেতো হয়তো আমাৰ সমবয়সৰ হ'ব এতিয়া আমি বাৰু আমাৰ মনস্তত্ব চিন্তা চৰ্চা আমাৰ কষ্ট কৰাৰ ধ্যান ধাৰণাবোৰ টোপনি ক্ষতি কৰা কথা কাণ্ডবোৰ খোৱা বোৱাৰ স্বভাৱবোৰ এই নীলম মনশ্ৰী সন্ধ্যাৰ নিচিনা হলে হ'ব নেকি বাৰু ইহঁতেও খাই দিছে বোলে আইচক্ৰীম আজি গৰম বোলে 3টা মাৰি দিছে ময়ো যদি খাবলৈ আৰম্ভ কৰো তাপস দাই খাবলৈ আৰম্ভ কৰে কি হ'ব খাব পৰা হৈ আছে আমাৰ বেমাৰ নাই নহয় কি হ'ব বাৰু গণ্ডগোল হৈ যাব আৰু ব্যাখ্যা কৰিব নালাগে হয়নে গতিকে কেতিয়াবা আমাৰ কথাবোৰ এনেকুৱা হয় যে আমাৰ জীৱনটোত 3টা মূলত ছিজন থাকে ধৰক এটা সেই শৈশৱৰ সময় প্ৰাপ্তবয়স্কৰ সময় তাৰপিছত পৌৰত্ব বা বৃদ্ধত্বৰ সময় গতিকে আমাৰ আচাৰ আচৰণ বিধিবিলাক ভাৱনা চিন্তাবোৰ লোভ লালসাবিলাক ডিজায়াৰ বিলাক জীৱনত কি ধৰণে আমি নিজক পৰিচালিত কৰিম জীৱনটো উদযাপন কৰিম সেই কথাবিলাকলৈও পৰিৱৰ্তনবোৰ আহিব লাগিব সেই ধৰণে আমি সেই জীৱনৰ আমাৰ 3টা ছিজনৰ লগত 3টা স্তৰৰ লগত খাপ খুৱাই ল'ব পাৰিব লাগিব আমি সেইটো খাপ খুৱাই ল'ব লাগিব যেনেকে আজি বোলে মই বোলে নীলমে মনস্যে ক'ৰবাত গোট খালো সন্ধ্যা গোট খালো সিহঁতৰ লগত থাকি মোৰ ভাল লাগিলে অকণমানি ল'ৰা ছোৱালী সিহঁতি প্ৰাণ চাঞ্চল্যৰে ভৰপূৰ ছোৱালী 3জনী সিহঁতি বোলে কি খাব বোলে আইচক্ৰীমকে খাওঁ বোলে সবেই খাই দিলে সন্ধ্যাই 3টা খাই দিলে মই যদি আইচক্ৰীম 3টা খাই দিওঁ কি হ'ব 50 বছৰ বয়সত যে মই অলৰেডি অভাৰৱেট হৈ আছো গণ্ডগোল হ'ব ভাবেনে মই 4 বাৰ্নাৰ্ছৰ অংক মিলাই ৰাখিব পাৰিম নোৱাৰো গতিকে 4 বাৰ্নাৰ্ছ থিয়ৰী আৰু তাৰ ব্যাখ্যা কি হ'ব পাৰে সেইটো মই একদম এটা বাক্যত কৈছো উই কেন ডু মেনি থিংছ ইন লাইফ বাট not all at the same time আমি জীৱনটোত বহুত কাম কৰিব পাৰো আমাৰ হেঁপাহৰ কিন্তু সকলো কাম একে সময়তে আমি কৰিব নোৱাৰো লেটছ একচেপ্ট দিছ আহক আমি সেইটো মানি লওঁ মনত ৰাখিব এই কথাখিনি কৈ আছো কিন্তু এই কথাখিনি কোৱাৰ যোগেদি মই চিনেমাৰ ফালেহে গৈ আছো চিনেমাৰ লগত এইবিলাকৰ কি সম্পৰ্ক সেই কথাটোৰ ফালেহে মই গৈ আছো সেইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকৰ মনত সেই ধাৰণাটো প্ৰথিত কৰি দিবৰ কাৰণে আপোনালোকে যাতে আকৌ অলপ ব্ৰেইন ষ্টৰ্মিং কৰাৰ সুবিধা পায় এই কথাখিনি কোৱাটো জৰুৰী সেইটো কাৰণে মই অনুৰোধ কৰিছো আপোনালোকে অকণমান সহ্য কৰক এইটো কথা এতিয়া মই অন্য এটা ধাৰণা অকণমান জাপ মাৰি আমি স্কেণ্ডিনেভিয়ান দেশবিলাকলৈ যাওঁ আপোনালোকে জানে যে স্কেণ্ডিনেভিয়ান দেশ বুলি ক'লে আমি এই ডেনমাৰ্ক নৰৱে ফিনলেণ্ড নেদাৰলেণ্ডছ আইচলেণ্ড এই দেশবিলাকৰ কথা বুজো ছুইডেন হয় আৰু সেই দেশবিলাক আপোনালোকে এইটোও জানে অধিকাংশই যে পৃথিৱীৰ আটাইতকৈ সুখী দেশৰ তালিকাত তেওঁলোক সদায় আহে ইনফেক্ট যিমানবিলাক গৱেষণা হৈছে যিমানবিলাক জৰীপ বিভিন্ন ধৰণৰ পৰিসংখ্যাজনিত তেনেকুৱা গৱেষণা হৈছে চবতে এই কথাটো প্ৰত্যেক বছৰে প্ৰতীয়মান হয় যে স্কেণ্ডিনেভিয়ান দেশবিলাকৰ মানুহ আটাইতকৈ সুখী তেওঁলোক বিৰাট সুখী তেওঁলোকে জীৱনটোক সাংঘাতিক ধৰণে উদযাপন কৰে প্ৰায় সকলো ক্ষেত্ৰতে জীৱনটো তেওঁলোকৰ বাবে অতি মোহনীয় হৈ পৰে উপভোগ্য হৈ পৰে এতিয়া কিয় হয় তেওঁলোক আমাতকে কিয় বেলেগ তেওঁলোক আমাতকে বহুত ধনী সেইটো কাৰণে নেকি আমেৰিকাওতো বহুত ধনী আমেৰিকাতো তেওঁলোকতকৈও ধনী ফ্ৰান্স তেওঁলোকতকৈও ধনী জাৰ্মানী তেওঁলোকতকৈও ধনী কিন্তু তেওঁলোকৰ মানুহবোৰতো সুখী নহয়
আকৌ আহিলো নে ঘূৰি আহিলে এতিয়া সেই দেশবিলাকত এটা কনচেপ্ট আছে হুগ এটা কম দুটা কম হুগ মানে কি তেওঁলোকে জীৱনৰ সৰু ডাঙৰ কথালৈ ৰৈ নাথাকে আকৌ গ'ল নেকি আছে অ তেওঁলোকে ডাঙৰ কথালৈ ৰৈ নাথাকে সৰু সৰু কথাবিলাকত আনন্দ লয় ধৰক প্ৰত্যেক উইকেণ্ডত তেওঁলোকে বন্ধু বান্ধৱৰ লগত ফুৰিবলৈ যাব ক'ৰবাত এডভেঞ্চাৰ কৰিবলৈ যাব চি বিচলৈ যাব ক্লাবলৈ যাব হিল ষ্টেচনলৈ যাব কোনোবা এটা বাৰ্থডে হ'ব সেইটোকে লৈ তেওঁলোকে উদযাপন কৰিব তেওঁলোকৰ সেই দেশবিলাকত ক'তো অভাৰ টাইমৰ কনচেপ্টটো নাই কাৰো পইচাৰ প্ৰতি মানি মাইণ্ডেডনেছটো তাত জিৰ' বুলি ক'ব পাৰে সেই দেশবিলাকত আপোনালোকে টকাৰে কাকো প্ৰলুব্ধ কৰিব নোৱাৰে নালাগে তেওঁলোকক টকা যিমান লাগে সিমানত থাকে তেওঁলোকে তেনেকে আৰু এটা বস্তু হৈছে লেগুম এটা ধাৰণা তেওঁলোকৰ দেশত চববিলাকতে আছে বেলেগ বেলেগ মাত্ৰা লেগুম মানে কি তেওঁলোকে এই কথাটোত তেওঁলোকৰ অন্তৰ্লীন এটা বিশ্বাস এটা তেওঁলোকৰ চৰিত্ৰৰ এটা অংশ যে তেওঁলোকে সকলো কথাত সদায় এটা ভাৰসমতাৰ ধাৰণাটো সন্তুলনৰ ধাৰণাটোত বিশ্বাস কৰে ধৰি লওক আমাৰ কাৰোবাৰ বোলে এটা বাৰ্থডে পাৰ্টি হৈছে লগৰ ল'ৰাকেইটাই গোট খাইছে আৰু বোলে বিয়াৰ খাম সিহঁতে বোলে কোনোবা এটা যদি স্পনচৰ কৰি দিয়ে সিহঁতে কিমান খাব ঠিক নাই ডেনমাৰ্কৰ মানুহক নৰৱেৰ মানুহক সিহঁতে যিমানটো খাব পাৰে সিহঁতৰ জানে নিজকে সিমানটোহে খাব সিহঁতে কেতিয়াও নাখায় কোনো কাৰণতে নাখায় মই অলপ আগতে ক'লো যে তেওঁলোকে অভাৰ টাইমৰ কনচেপ্টেই নাই ৰাতিপুৱা যদি 11টাৰ পৰা অফিচ টাইম হ'ল 6টাত শেষ হ'ল আপুনি 6টাৰ পাছত তাত কোনো অফিচত আনকি কৰ্পৰেটছতো এটা মানুহ নাপাব আমাৰ অসম ইণ্ডিয়াৰ পৰা যোৱাকেইটাই সেমেনিকে বহি থাকে বেছি পইচাৰ লগত সিহঁতে নাথাকে গতিকে মই ক'বলৈ বিচাৰিছো ভৰপ্ৰীত আৰু এটা বস্তু যিটো নেদাৰলেণ্ডছৰ কনচেপ্ট সেইটো ভৰপ্ৰীত বুলি কয় ভৰপ্ৰীত মানে কি তেওঁলোকৰ এটা চবৰে এটা ইনেট এটা হেঁপাহ মানে অভ্যাস এটা থাকে যেতিয়া তেওঁলোকে কিবা এটা ভাল কথা পৰিকল্পনা কৰে ধৰি লওক তেওঁলোকে পৰিকল্পনা কৰে যে অহা মাহত আমি ইটালীলৈ ফুৰিবলৈ যাম তেওঁলোকে ইটালীলৈ ফুৰিবলৈ গৈ তাত ফুৰিব মেলিব ফটো তুলিব খাব তেতিয়ালৈ ফূৰ্তি কৰিবলৈ ৰৈ নাথাকে সেই ইটালীলৈ যোৱাৰ মুহূৰ্তলৈকে অলপকে সেই কথাটোক কল্পনা কৰি সেই আনন্দৰে নিজক উজ্জীৱিত কৰি ৰাখে গতিকে আল্টিমেটলি গৈ ইটালীলৈ যোৱাৰ কেইদিনহে তেওঁলোকে উপভোগ কৰিব বাকী কেইদিন এনেই অকণমান ভাবি চিন্তি থাকিব কি পিন্ধিম বুলি আমাৰ ইয়াত যেনেকে এইবাৰ নতুনকে নীলম কৰিবলৈ যাম এমাহৰ পিছত কি নতুন কাপোৰ পিন্ধিম বুলি দুটা কাপোৰ গোটাব তাৰ বাদে সিমানতে আমাৰ কথাটো ভৰপ্ৰীটিংটো ৰৈ থাকে সিহঁতৰ ভৰপ্ৰীটিংটো সেই তেতিয়ালৈ নহয় ইটালীলৈ এমাহৰ পাছত যাব সেই যোৱাৰ আগলৈকে প্ৰত্যেক দিনাই সেই আনন্দৰে নিজক উদ্ভাসিত কৰি ৰাখে সেইটো অভ্যাস তেওঁলোকৰ এতিয়া এই কথাখিনি মই ক'লো আপোনালোকে এই কথা বুজি পাইছে যে এই কথাখিনি ক'বলৈ সহজ আপোনালোকে বুজিবলৈ সহজ অনুধাৱন কৰিবলৈ সহজ কিন্তু অনুশীলন কৰিবলৈ খুবেই টান আপোনালোকে কল্পনা কৰক ভাৰতবৰ্ষৰ নিচিনা দেশত পইচাৰ প্ৰতি যিটো লোভ লালসা যিটো তাৰণা সেইটো নাইকিয়া হ'ব বুলি আশা কৰিব পৰা নাই এতিয়াতো গোটেই ৰাজনীতিৰ পৰা আদি কৰি গোটেই খেলাটোতো পইচাতেই চলি আছে পইচাটো খৰচ কৰিলে চব কথাই হৈ যায় গতিকে ভাৰতবৰ্ষৰ মানুহে পইচাৰ প্ৰতি লোভ লালসাটো কমিবনে বাৰু কেতিয়াও নকমে গতিকে তেওঁলোকৰ সেইটো সংস্কৃতিগত ধাৰণা তেওঁলোকৰ সংস্কৃতিটোৱেই তেনেকুৱা গতিকে সেইটো আমি ইয়াত আশা কৰিব নোৱাৰো কিন্তু কি কৰিব পাৰো সেইটোৰ ফালে আমি গৈ আছো এই ছবিবোৰ ধৰক সেই দেশৰ ছবিবোৰ ভাল ছবিবোৰ চালে আমাৰ কি কথা হয় আজি যেনেকে মই এই কথাকেইটা আপোনালোকৰ আগত ব্যাখ্যা কৰিলো আপোনালোকে বুজি পালে ঠিক আছে কি হয় সেইটো কথা আপোনালোকে শেষৰ ফালে মই ক'ম সেইটোতে শেষ কৰিম আৰু এটা ধাৰণা মিহালী চিকজেনমিহালী বুলি এজন অতি বিখ্যাত 1960 দশকৰ 60-70 দশকৰ এজন ডাঙৰ মনস্তত্ত্ববিদ আছিলে তেওঁ এটা ধাৰণাৰ উপস্থাপন কৰিছিলে সেই ধাৰণাটোক ফ্লো বুলি কয় ফ্লো FLOW এই ফ্লোটো আচলতে আগতেও আছিলে মিহাল চিকজেনমিহালীয়ে সেই কথাটোক সংজ্ঞাবদ্ধহে কৰিছিলে আৰু তাক জনপ্ৰয়োগ কৰি দিছিলে এতিয়া ফ্লো মানে কি আকৌ আপোনালোকক মনত পেলাই দিম আপোনালোকৰ কেতিয়াবা সকলোৰে পৰা এনেকুৱা কিবা পেশন আছেনে যিটোত আপোনালোক যেতিয়া লিপ্ত হয় আপোনালোকে সময় জ্ঞানেই হেৰুৱাই পেলায় আত্মহাৰা হৈ যায় আত্মবিস্মৃত হৈ যায় কাৰোবাৰ বাবে সেইটো কবিতাৰ চৰ্চা হ'ব পাৰে কাৰোবাৰ বাবে গান হ'ব পাৰে মোৰ নিচিনা মানুহৰ বাবে মই যেতিয়া কিতাপ পঢ়ো মই যেতিয়া ছবি চাওঁ মই সময়ৰ ধাৰণা হেৰুৱাই পেলাওঁ আৰু আপোনালোকে সেইটো এনেকুৱা এটা বস্তু যিটো বস্তুত আপোনালোকৰ খ্যাতি যশস্যাৰ প্ৰতি হেঁপাহ নাই মই চিনেমা চাওঁ দেখি বিদেশী মই জ্ঞানৰ চৰ্চা কৰোঁ মই ফেচবুকত গোটেইবোৰ কথা মই প্ৰচাৰ কৰিম ঢেৰ মোৰ অনুৰাগী গোট খাব মই এক ধৰণৰ চেলিব্ৰিটি হৈ যাম প্ৰত্যেকখন কবি সন্মিলনে মোক মাতিব প্ৰত্যেকটো চলচ্চিত্ৰ মহোৎসৱলৈ মোক জুৰি কৰি মাতিব ৰিচাৰ্চ পাৰ্চন কৰি মাতিব তাৰ লগত কোনো সম্পৰ্ক নাই মই ছবি কিয় চাওঁ ই মোক আপোন পাহৰা কৰি তোলে মই ছবি কিয় চাওঁ সি এটা অন্তহীন আনন্দৰ পৰিতৃপ্তি মোৰ বাবে উৎস তাৰ পৰা মোৰ কি খ্যাতি যশস্যা লাভ হয় তাৰ পৰা মই কিমান ডাঙৰ মানুহ কিমান পইচা উপাৰ্জন কৰি এই কথাবিলাকৰ লগত বিশেষ সম্পৰ্ক নাই সেইবোৰ যদি কেনেবাকে গোট খাইছে এইটো আহিছে আৰু এইটো এটা পেৰিফেৰেল বস্তু এটা
সেইটো নিজে নিজে আহিছে কিবা এটা ব্যৱস্থাগত অংক কিছুমান মিলি যোৱাৰ কাৰণে এতিয়া মই ক'বলৈ বিচাৰিছো ফৰ মি ৱাচিং মুভিজ ৰিডিং বুকছ ফ্ল' আপোনালোকে চাবচোন আমাৰ প্ৰত্যেক মানুহৰ মাজতে ফ্ল'ৰ সম্ভাৱনা থাকে বেলেগ বেলেগ মাত্ৰাত কাৰোবাৰ বাবে কবিতা লিখাটো হ'ব পাৰে কবিতা পঢ়াটো হ'ব পাৰে কাৰোবাৰ বাবে গান গোৱাটো হ'ব পাৰে কাৰোবাৰ বাবে ফুৰাটো হ'ব পাৰে যদি আপোনালোকে মন কৰক আমি আমাৰ মাজত থকা ফ্ল'ৰ যদি সম্ভাৱনাবিলাকক উজ্জীৱিত কৰি ৰাখিব পাৰোঁ সেইবিলাকক আৰু যদি আমি তীক্ষ্ণাধিৰ এটা ৰূপলৈ লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ বাবে দেখোন আমাৰ সুখী হ'বলৈ জীৱনটো উদযাপনৰ যোগ্য কৰি ৰাখিবলৈ একো বস্তুৰ অভাৱ নঘটিব আমি লোকৰ ওপৰত ভৰসা কৰিব নালাগে কোনে আমাক স্বীকৃতি দিছে কিমান আমি খ্যাতি যশস্যা পাইছোঁ আমি কিমান টকা পাইছোঁ এইটো কাম কৰি সেইটো কথা দৰকাৰ নোহোৱা হ'ব খালি আপোনালোকে নিজৰ নিজৰ ফ্ল'বিলাকত বিশ্বাস কৰিব লাগিব আৰু ফ্ল'বিলাকক ধৰি ৰাখিবলৈ জীয়াই ৰাখিবৰ কাৰণে প্ৰয়োজনীয় কামকেইটা কৰিব লাগিব গতিকে আপুনি মন কৰিছেনে এনহিডনীয়া বোলা বস্তুটো আমাৰ ফ্ল'ৰ শত্ৰু ৱৰ্ক লাইফ বেলেঞ্চটো আমি মেইনটেইন কৰিব নোৱাৰাটো আমাৰ বাবে ফ্ল'ৰ শত্ৰু আমাৰ সম্ভাৱ্য ফ্ল'ৰ শত্ৰু হিডনিক এডাপ্টেশ্যনটো আমাৰ ফ্ল'ৰ শত্ৰু তাৎক্ষণিকভাৱে যদি আমাৰ ভাল লগা বস্তুবোৰে আমাক কামেই নকৰা হয় ভাল পোৱাই হয় কবিতা দুটা লিখিলে যদি তুমি ফেচবুকত উলিয়াব নোৱাৰিলা গ্ৰুপ এটাত উলিয়াব নোৱাৰিলা তাত যদি এগালে তোমাক কবিতাটোক ভাল বুলি নকলেই তোমাক যদি 2-4খন কবি সন্মিলনে নাপাতিলেই নাপতাৰ কাৰণে তোমাৰ মনটো যদি বেয়া লাগি গ'ল তোমাৰ উদ্দেশ্য সেইটো আছিলে তেতিয়াহ'লে ক'ত ফ্ল' থাকিলে তোমাৰ আপোনালোকৰ ফ্ল' ক'ত থাকিলে নাথাকিলে গতিকে ক'ৰবাত নহয় ক'ৰবাত আমাৰ ফ্ল'ৰ সম্ভাৱনাতাবিলাক আমি নিজৰ মাজত বিচাৰি পাই সেইটো কৰ্ষণ কৰি থাকোঁ আমি এইটো বুজি পাওঁ যে খ্যাতিৰ বাবে নহয় স্বীকৃতিৰ বাবে নহয় প্ৰতিষ্ঠাৰ বাবে নহয় আহিলে আহিব সেইবিলাক এইটো আমি এইটো কাৰণে সামৰি ৰাখিছোঁ বুকুৰ মাজত ধৰি ৰাখিছোঁ যাৰ ফলত আমি উজ্জীৱিত হৈ থাকোঁ ই আমাৰ বাবে চিৰন্তন আনন্দৰ শাশ্বত আনন্দৰ পৰিতৃপ্তিৰ এটা উৎস ই সদায় আমাক আনন্দ দিয়ে আপোনালোকে দেখিব জীৱনটো উপভোগ্য হৈ গ'ল মোহনীয় হৈ গ'ল সময়বোৰ উপভোগ্য হৈ গ'ল ভাল লগা স্মৃতিৰ এটা মেটমৰা ভাণ্ডাৰ আপোনাৰ মনত গোট খাই গ'ল ফ্ল'ৰ পাছত মই আৰু এটা কথা কৈছো আপোনালোকে প্ৰায় মন কৰিব কেতিয়াবা কেতিয়াবা আমি খুব প্ৰকৃতিৰ অনবদ্য সৌন্দৰ্যৰে ভৰপূৰ ঠাইলৈ যেতিয়া যাওঁ আমি আমাৰ অসমৰ মানুহবিলাকে বাৰে বাৰে যোনে যি পাৰোঁ শ্বিলঙলৈ গৈয়ে থাকোঁ চেৰাপুঞ্জীলৈ গৈয়ে থাকোঁ সেই একেবোৰ চাই থাকোঁ সেই ৱাটাৰফলছকেইটা চাই সেই জলপ্ৰপাতকেইটা চাই সেই ডাৱৰৰ সেই অনিৰ্বচনীয় যাদুকৰী সেই খেলাটো চাই আমি সদায় আপ্লুত হওঁ সেইটোক বুলি কয় সেই যে কিছুমান পৰিৱেশলৈ গৈ কিছুমান মানুহৰ সান্নিধ্যলৈ গৈ কিছুমান কিতাপ পত্ৰ পঢ়ি কিছুমান ছবি চাই আমি যে অভিভূত হৈ যাওঁ মুহূৰ্তৰ বাবে মনটো আমাৰ উজ্জীৱিত হৈ যায় ইউফৰিক হৈ যায় সেইটো বুলি কয় অটো এটা অতি দৰকাৰী বস্তু আমাৰ জীৱনত অটো আমি বিচাৰি ল'ব লাগিব অত্যন্ত ব্যস্ততাৰ মাজতো কণ্টকাৰ কীৰ্ণ আমাৰ পৃথিৱীৰ মাজতো ভাৰাক্ৰান্ত পৃথিৱীৰ মাজতো আমি বিলাকৰ যদি সন্ধান কৰোঁ সেই ইউৰেকা মুভমেণ্টছবিলাক ইউৰেকা এক্সপিৰিয়েঞ্চেছবিলাক যিবিলাকে তাৎক্ষণিকভাৱে আমাৰ মনটো উজ্জীৱিত কৰি দিয়ে আমি মনৰ ভিতৰতে আমি উজ্বলি উঠো পুনৰ জীৱন এটা লাভ কৰোঁ সেই ধৰণৰ কাৰ্যকলাপবোৰ আপোনালোকে নিজৰ বাবে বিচাৰি চাবচোন তেনেকুৱা আপোনালোকৰ কি অভিজ্ঞতা হয় কোনবিলাক কথাই আপোনালোকৰ মনত অনুভৱ এটা সৃষ্টি কৰিব পাৰে বিস্ময় এটা চমকৰ এটা বিস্ময়াভিভূত আনন্দৰ অনুভৱৰ সৃষ্টি কৰিব পাৰে চাবচোন সেইটো ফ্ল'তকে বেলেগ কিন্তু ভাবি চাব মই কি কৈছো এতিয়া আহিলে ফ্ৰেণ্ডশ্বিপ বোলা বস্তু কিয় দৰকাৰী এতিয়া ৰিচাৰ্চে মন কৰিছে এটা কথা কৈছে যে যোৱা 10 বছৰ মানত আমাৰ বন্ধুত্বৰ ডিক্লাইন হৈছে মানে কমি গৈছে মানুহ আজিকালি বন্ধুত্বৰ বাবে সময় নুলিয়ায় তাৰ সলনি বন্ধুত্বৰ কাৰোবাৰ লগত আড্ডা মাৰি ফূৰ্তি ফাৰ্তা কৰি কথা পতোৱাতকে ডিজিটেল ৱৰ্ল্ডখনতে থাকিব কাৰোবাৰ লগত চেটিঙে কৰি থাকিব ৱেব ছিৰিজ এখনেই চাই থাকিব ক'ৰবাত ৰেষ্টুৰেণ্টলৈ যাব বন্ধুত্বৰ বাবে সময় নাইকিয়া হৈছে বন্ধুত্ব যোৱা 10 বছৰ পৃথিৱীত 1/3 কমি গৈছে বন্ধুত্ব নিজেই কিন্তু এটা আনন্দৰ সুখৰ উৎস আপোনালোকে ভাবি চাবচোন আজি যদি আপুনি কোনোবা অকলে আছে কিবা কাৰণে মনটো উদাসী লাগি আছে আপোনাৰ যদি হেঁপাহৰ কোনোবা এজন বন্ধুৰ আগমন ঘটে হঠাতে আপোনাৰ মনটো নিজে নিজে ফৰকাল হৈ যাব যাৰ আগত আপুনি মনৰ কথা দুটা ভালকে খুলি ক'ব পাৰে চাবচোন হয়নে নহয় বন্ধুত্বই সদায় আমাৰ একাকিত্ব দূৰ কৰে বন্ধুত্বই আমাৰ পজিটিভ ভাইববিলাক সদায় উজ্জীৱিত কৰি ৰাখে সেই আটাইবিলাকক সক্ৰিয় কৰি ৰাখে কিন্তু বন্ধুত্বৰ প্ৰতি আমাৰ আগ্ৰহ নাইকিয়া হৈছে কেলে যে আমি এখন বেলেগ পৃথিৱীলৈ গৈছো ডিজিটেল পৃথিৱীলৈ গুচি গৈছো যিখনত বন্ধুত্ব নাই তাৰ সকলো বস্তু ভাৰ্চুৱেল কোৱা আপুনি এতিয়া এইখিতে ক'লে যে ফ্ৰেণ্ডশ্বিপৰ যদি ডিক্লাইনেশ্যন হৈছে আৰু মানুহে যদি এখন ৱেব ছিৰিজ চাই যে বহি থাকিব লগা হয় এখন মুভিয়ে চাই থাকিব লগা হয় তেনেহ'লে চিনেমাৰ বিলাকনো কেনেকৈ সুখী মানুহৰ চিনেমা হৈছে
তুমি মই সেইটোলৈকে গৈ আছো আচলতে শুনা এতিয়া বন্ধুত্বটো কিয় দৰকাৰ দেখা গৈছে যে আমাৰ ইণ্টাৰেক্টিভ যিটো এনভাইৰনমেণ্ট ইজনে সিজনৰ লগত পাৰস্পৰিক মত বিনিময় আমি কাষত থিয় হৈ আড্ডা মৰা সবেইতো সদায়তো সব কথা যে চিন্তা চৰ্চা বুদ্ধিদীপ্ত হ'ব লাগিব কথা নাই বেলেগ বেলেগ প্ৰকৃতিৰ বেলেগ বেলেগ চিন্তা চৰ্চা মানুহ থাকিব বহুত বন্ধুত্বৰ তাৰ কাৰণটো এনেকুৱা হ'ব পাৰে বিৰাট ফূৰ্তি হয় জমনি হয় আলটু ফালটু কথা কৈ বিৰাট ফূৰ্তি হয় কিন্তু যি ধৰণে তুমি বন্ধুত্বৰ সেই পৃথিৱীখনত সেই সাগৰখনত অৱগাহন কৰি থাকা নিৰন্তৰ এতিয়া তুমি দেখিবা তোমাৰ অক্সিটচিনৰ সিক্ৰেচনটো বা নিঃসৰণটো দেহত বাঢ়ি থাকিব ডোপামিনৰ সিক্ৰেচনটো দেহত বা মগজত বাঢ়ি থাকিব অক্সিটচিন আৰু ডোপামিন নামৰ এই বিচিত্ৰ উদ্ভট ৰহস্যময় ৰসায়নকেইটাৰ পৰিমাণটো আমাৰ দেহত যেতিয়া ভাল ৰূপত থাকে আমাৰ মনত যেতিয়া পৰ্যাপ্ত ৰূপত থাকে আমি অতৃপ্ত নহয় আমি দুখী নহয় তোমাৰ মনত যদি নিৰমক কৈ আছো তোমাৰ মনত যদি দুখ লাগি আছে তুমি অতৃপ্ত অশান্ত হৈ আছা তুমি নিশ্চিত হ'ব পাৰা তোমাৰ মগজটোত যদি মই পৰীক্ষা কৰি দিওঁ ব্লাড চেম্পল এটা টেষ্ট কৰি দিওঁ তোমাৰ অক্সিটচিনৰ পৰিমাণ নৰ্মেলতকৈ বহুত কম আছে ডোপামিনৰ পৰিমাণ নৰ্মেলতকৈ বহুত কম আছে সেইকাৰণে আজিৰ মানুহৰ তাৰণা কি হৈছে আমি অহৰহ ডিজিটেল পৃথিৱীখনৰ প্ৰতি আসক্ত হৈছো এডিক্টিভ হৈ গৈছো কেলে যে ডিজিটেল পৃথিৱীখনে আমি বিচৰা ধৰণে কৌশলেৰে আমাক বহুত ডপামিনাৰ্জিক এক্টিভিটিজ দি থাকে যিবিলাকে ডপামিনৰ নিঃসৰণটো বঢ়াই দিয়ে সেইবিলাক যে সদায় ফলপ্ৰসূ আৰু সদায় যে স্বাস্থ্যসন্মত কথা ঠিক তেনেকুৱা নহয় গতিকে আমি বহুত অদৰকাৰী কথাত লাগি আমাৰ ডপামিনৰ সিক্ৰেচনটো বঢ়াই ৰাখো কেলে যে জীৱনটোক আমি উপভোগ কৰি ৰাখিব লাগিব আমাৰ কষ্ট দুখ বেদনাবোৰ পাহৰি থাকিব লাগিব তাৰ ফলত যদি আমাৰ পৰম্পৰাগত বন্ধুত্বৰ পৃথিৱীখনলৈ আহিলো চাৰিআলি চুকত আড্ডা মৰা পৰিৱেশটো থাকিলেহেঁতেন চোতালে আড্ডা মৰা পৰিৱেশটো থাকিলেহেঁতেন চাহৰ মেলবোৰ থাকিলেহেঁতেন তেতিয়াহ'লে সি বেছি ভালকে কাম কৰিলেহেঁতেন কেনেকে জানিলো কাৰণ আমাৰ মানৱ জাতিটোৰ ইভলিউচন তেনেকে হৈছে ডিজিটেল পৃথিৱীখনত সেইবিলাকৰ সন্ধান কৰিবলৈ হোৱা নাই এইটোতো আজি 10 বছৰৰ পৰিঘটনা নাই গতিকে মই ইনফেক্ট তোমালোকৰ যদি আগ্ৰহ আছে মই ক'লো কাৰোবাৰ আগতে পল জেক বুলি এজন বিহেভিয়াৰেল সাইন্টিষ্টে এইটোৰ ওপৰত খুব যুগান্তকাৰী গৱেষণা কৰিছে তেওঁ পল জেকৰ নাম মই ক'ব পাৰো এড ডাইচাৰ বুলি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি এজন গৱেষকৰ কথা ক'ব পৰা প্ৰফেচাৰ তেওঁলোকে এইটো ক্ষেত্ৰত কাম কৰিছে তেওঁলোকে বাৰে বাৰে ক'বলৈ বিচাৰিছে যে পৰম্পৰাগত পৃথিৱীৰ বহুত বস্তু বৰ দৰকাৰী আমাৰ বাবে সেইবিলাকৰ পৰা আমি আঁতৰি আহি আমি ডিজিটেল পৃথিৱীৰ বেছি অনায়াস সুলভ আৰু তাৎক্ষণিকভাৱে আমাক গ্ৰেটিফাই কৰিব পৰা বা আনন্দ যোগাব পৰা কথাবিলাকৰ প্ৰতি পুৰাকে আসক্ত নোহোৱাটো ভাল তাৰ পৰা ওলাই আহি মাজে মাজে ভাৰসাম্যতা ৰক্ষা কৰি আমি পুৰণি পৃথিৱীখনলৈ ঘূৰি অহা ভাল সেই আড্ডাৰ পৃথিৱীখনলৈ ইজনে সিজনৰ মনৰ খবৰ ৰখাৰ পৃথিৱীখনলৈ লঘু ৰুচিৰ কথা বতৰা ইজনে সিজনক আপ্লুত কৰাৰ পৃথিৱীখনলৈ ঘূৰি অহাটো ভাল এতিয়া মই ইমানলৈকে ক'লো এটা মাত্ৰ উদাহৰণ দিম শেষ কৰি মই চিনেমালৈ গুচি আহিম এতিয়া প্ৰেমটো কি সম্পৰ্ক আমি প্ৰেম বুলি কওঁ প্ৰেম বুলি ক'লে আমি ৰোমান্টিক ধৰণৰ প্ৰেমৰ কথা কওঁ বিভিন্ন ধৰণৰ প্ৰেমৰ কথা থাকে প্ৰেম বুলি ক'লে এইটো আকৌ এটা খুব আমব্ৰেলা টাৰ্ম এটা বৃহৎ পৰিব্যাপ্তি থকা এটা ধাৰণা তাত আপোনালোকে যি ইচ্ছা প্ৰেম বুলি ক'লে আপোনালোকৰ মনত অনুভৱ হয় সকলোবিলাককে তাত স্থান দিব পাৰিব তেনেকুৱা ধৰণৰ এটা ধাৰণা প্ৰেম বোলা বস্তুটো এতিয়া প্ৰেমৰ ভূমিকা আপি এই গোটেই পৃথিৱীখন আমাৰ জীৱনটোক মসৃণ কৰি ৰখাত সুখৰ পৃথিৱীখনক ছন্দবদ্ধ কৰি ৰখাত আমাৰ যাত্ৰাটোক মসৃণ মোহনীয় কৰি ৰখাত আমাৰ দুখ বেদনাবিলাক পাতলাই ৰখাত প্ৰেমৰ কথাটো কি এইখিনিতে মই হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিয়ে চলোৱা প্ৰায় 20 বছৰ এটা পৰীক্ষাৰ কথা কওঁ তেওঁলোকে কেইবাটাও কোহৰ্ট মানে জানে নহয় ধৰক আমি 90 দশকৰ মানুহ মনশ্ৰী নীলম আমি মীনাক্ষী আমি 90 দশকৰ মানুহ তাপস দা 90 দশকৰ মানুহ হোমেন মনশ্ৰী নীলম এওঁলোক মূলতঃ মিলেনিয়াল ইয়াত হয়তো আছে নাই ক'ব নোৱাৰো হয়তো কোনোবা জেনজিও থাকিব পাৰে জেন আলফা নাই নিশ্চয় থকা যেন মোৰ লগা নাই এতিয়া সেই বিভিন্ন সময়ত সেই কোহৰ্ট বিলাকৰ মনস্তত্ব অভ্যাস চিন্তা চৰ্চা ৰুচিবোধ এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি দেখা গৈছে এটা কথা দেখা গৈছে যে তাত সেই যিটো প্ৰজেক্ট বা তেওঁলোকে প্ৰকল্প চলাইছিলে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি তাৰ মূল ডিৰেক্টৰ আছিলে তাৰ মূল ৰিচাৰ্চাৰৰ নাম আছিলে জৰ্জ ভেলিয়ান অৱশেষত এটা কথাতে সামৰণি মাৰিছিলে হেপিনেছ ইজ লাভ ফুল ষ্টপটো তেওঁ আখৰে লিখিছিলে হেপিনেছ ইজ লাভ ফুল ষ্টপ গোটেই প্ৰকল্পটো গোটেই গৱেষণাটোৰ গোটেই সাৰমৰ্মটো এটা বাক্যতে কৈছিলে আই ৰিপিট হেপিনেছ ইজ লাভ ফুল ষ্টপ তাৰমানে সুখ মানে প্ৰেম আৰু প্ৰেমৰ পাছত একো নাই তাতে শেষ হৈ গ'ল এতিয়া প্ৰেম মানে অবভিয়াছলি ডেফিনেটলি তেওঁ অকল ৰোমান্টিক ধৰণৰ প্ৰেমৰ কথা কোৱা নাই আজিৰ তাৰিখত প্ৰেমৰ নামত মানুহে যিটো ধৰণৰ কেজুৱেল ফিলিংছৰ প্ৰতি নিজকে আসক্ত কৰি থৈছে তাত সেই পৃথিৱীখনত সোমাই আত্মবিস্মৃত হৈছে নিজক অহৰহ আনন্দ আৰু সুখৰ পৃথিৱীত ডুবাই ৰাখিবলৈ চেষ্টা কৰা দেখা গৈছে মই কাৰো প্ৰতি বিৰূপাত্মক এটা ধাৰণা মই লোৱা নাই কিন্তু মই সেইবিলাক কথাই তেওঁ কোৱা নাই সেইবিলাকো হয়তো তাত আছে তেওঁ ক'বলৈ বিচাৰিছে এই গৱেষণাতে ক'লে যে মানুহৰ বাবে সুখ কি মানুহৰ বাবে পৰিতৃপ্তি কি মানুহৰ বাবে জীৱনটো উদযাপন কৰা মানে কি সেইটো হৈছে প্ৰেম মানে কি
আপুনি ভাল পোৱা পৃথিৱীখনত থকাটো, আপুনি ভাল লগা কামবোৰ কৰি থাকিব পৰাটো, আপোনাৰ হেঁপাহৰ পৃথিৱীখনত বিচৰণ কৰি থাকিব পৰাটো। তাত কাৰোবাৰ লগত প্ৰণয়জনিত কথা হ'ব পাৰে, কাৰোবাৰ লগত ভৌসম্মুখৰ কথা হ'ব পাৰে, তাৰ লগত বিজ্ঞানসন্মত অন্যান্য গৱেষণাৰ কথা জড়িত থাকিব পাৰে, তাৰ লগত জ্ঞান চৰ্চাৰ প্ৰতি আগ্ৰহ থাকিব পাৰে। তেওঁলোকে এইটো সিদ্ধান্তলৈ আহিলে হেপিনেছ ইজ লাভ ফুল ষ্টপ। তাৰ পাছত আৰু ভাবিবলৈ একো নাই। এতিয়া এইখিনি মই ক'লো একদম এইখিনি নতুন ধ্যান ধাৰণা। এইখিনি যদিও এই চিন্তা চৰ্চা বা তাৰ লগত যিখিনি কথা মই দৃষ্টান্ত হিচাপে দাঙি ধৰিলো, তাৰ বহু কথা আপোনালোকৰ বাবে অলৰেডি আপোনালোকৰ বাবে বোধগম্যটো হৈছে। আপোনালোকে তাৰ বহুখিনি কথা আগৰ পৰা জানে। তাৰ টেকনিকেল টাৰ্মবিলাক নাজানিব পাৰে, ধাৰণাবোৰ এতিয়া আপোনালোকে আকৌ নিজকে ৰিভিজন কৰাৰ সুযোগ এটা পালে। মই ক'বলৈ বিচাৰিছো চিনেমাৰ লগত এইবোৰৰ সম্পৰ্ক কি? চিনেমা কি? আপোনালোকে উত্তৰটো তেতিয়াই পাব চিনেমা কি। চিনেমা আপোনালোকে কিয় চাই? আমি কওঁ যে এইখন চিনেমা ভালে, এইবিলাক একদম ফটুৱা চিনেমা, এইখন পইচা উচুল চিনেমা, ৰাত গেই বাদ গেই। আমি কওঁ, আমি ধেমালি কৰি থাকোঁ, আমি যিখনে সুস্থ ৰুচিবোধৰ জীৱন সন্ধানী চলচ্চিত্ৰ ভাল পাওঁ, তেওঁলোকে আমি কৈ থাকোঁ যে এইখন চিনেমা চাব পাৰি নাই? কোনোবা ক'লে চাব পাৰি, খালি দিমাগটো আলমাৰীত ভৰাই থৈ যাবি ভাই। মূৰটো আলমাৰীত ভৰাই থৈ যাবি, তেতিয়াহে এনজয় কৰিবি। যি ধৰণৰ ছবিয়ে নহওক, আমি ছবি কিয় চাওঁ? ছবি কিয় চাওঁ? আমি মনোৰঞ্জনৰ বাবে, দুখ বেদনা পাহৰিবৰ বাবে, উজ্জীৱিত হ'বৰ পাৰে। সুস্থ ৰুচিবোধ সম্পন্ন চলচ্চিত্ৰ যিসকলে চাই, আমাৰ মীনাক্ষীয়ে চাই, নীলমে চাই, মনশ্ৰীয়ে চাই, তাপস দাই চাই, বা আপোনালোকৰ হয়তো বহুতে চাই, তেওঁলোকে কিয় চাই? জীৱনক বুজি পায়, নিজক বুজি পায়, সমাজখনক বুজি পায়। ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনত সমমৰ্মিতাৰ ভাৱটোৰ উদ্ৰেক হয়। আমি নিজৰ যিটো তুচ্ছ ৰূপ এই বিশাল পৃথিৱীখনত, এই সমাজ ব্যৱস্থাত, সেই কথাবোৰ আমি বুজি পাওঁ। আমি জীৱনত এই চাফাৰ কৰিছো, কোনোবাই কিয় চাফাৰ কৰিছে, আজিৰ তাৰিখত ৰাজনীতিক কি ৰূপ পাইছে, অৰ্থনৈতিক কি ৰূপ পাইছে, এই সকলোবিলাকেইটো ছবিয়ে সামৰি লয়। ছবি মানে কি? আমাৰ পৃথিৱীখনক, আমাৰ সময়ছোৱাক আবদ্ধ কৰি ৰখাৰ এটা প্ৰক্ৰিয়া। সেইটো এটা আবদ্ধ কৰি ৰখাৰ এনেকুৱা এটা শক্তিশালী, অতি অন্তৰ্দৃষ্টিমূলক এটা প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াই আমাৰ জীৱনৰ সৰ্বত্ৰ প্ৰভাৱ বিস্তাৰ কৰে। আৰু এই প্ৰভাৱটো মই আৰম্ভণিতে কৈছিলো, চাবলিমিনেল বুলি এটা শব্দ। আমি যিমান দেখাকে বা আমাৰ কনচিয়াছ মাইণ্ডত বা সচেতন মনত যিমান প্ৰভাৱ বিস্তাৰ কৰে, অৱচেতন মনতো সমানেই প্ৰভাৱ বিস্তাৰ কৰে। আমি নজনাকেও আমাক সমানেই প্ৰভাৱ বিস্তাৰ কৰে। আমাৰ জীৱনশৈলী, আমাৰ জীৱনবোধ, আমাৰ বিশ্বাসৰ পৃথিৱীখনক এই ছবিয়ে দাঙি ধৰে। আনকি যিবিলাক আমি চূড়ান্ত লঘুৰুচিৰ, কেৱল পইচা সৰ্বোচ্চ উচ্ছল মনোৰঞ্জন ধৰ্মী ছবি বুলি কওঁ, সেইবোৰো আমাক জীৱনৰ বিষয়ে, আমাৰ মনৰ বিষয়ে বহুত কথা কয়। কেনেকে কয়? সেই ছবিবিলাকে কি কৰে? এই মুহূৰ্তত যিবিলাক প্ৰৱণতা, যিবিলাক ৰুচি অভিৰুচি জনপ্ৰিয় হৈ আছে, সেই কথাবিলাকক তাত সন্নিৱিষ্ট কৰে। আজি সেই ছবিখনত সেই তাৰ হিৰো বা হিৰইনে যি ধৰণৰ ড্ৰেছ পাতি, বেশভূষা, পৰিৱেশ মানে পিন্ধে, সেইবিলাক বস্তু আমি অনুকৰণ কৰোঁ। সেইবিলাককে আমি লওঁ। লিপষ্টিকৰ কালাৰটো আমাৰ নাৰীসকলে তেওঁলোকৰ পৰা লয়, চুলিৰ ষ্টাইলটোও তেওঁলোকৰ পৰা লয়, চশমাযোৰো তেওঁলোকৰ মতে হয়। সেই ছবিবিলাকেও সেইবিলাক কথাকে দাঙি ধৰিবলৈ চেষ্টা কৰে, যিটো সেই তাৰ ডিৰেক্টৰসকলে ভাবে যে আজিৰ সময়ত খুব চলি আছে। একো নহলেও তেওঁলোক যদি জীৱনৰ অতি গূঢ়াৰ্থ একো কথা নকয়, অন্তৰ্দৃষ্টিমূলক একো কথা তাত দাঙি ধৰিব নোৱাৰে, অন্ততঃ আমাৰ এই সময়ৰ ৰুচি অভিৰুচিৰ টেষ্টক অতি সুন্দৰভাৱে, অতি গ্ৰহণযোগ্যভাৱে, অতি বাস্তৱসন্মতভাৱে তেনেকুৱা এটি সস্তীয়া লঘুৰুটি চিনেমা এখনতে প্ৰতিফলিত হয়। আপোনালোকে সেইটো কথা অস্বীকাৰ কৰিব নোৱাৰে নে কৰিব? নে কৰিব? যদি সেইটোৱে কথা, গতিকে চিনেমা এটা অতি সৰ্বগ্ৰাসী এটা মাধ্যম। আৰু চিনেমা সেইটো কাৰণে মই আৰম্ভণিতে কৈছিলো যে চিনেমা বা তাৰ লগত সংলগ্ন সকলো মিডিয়ামৰ প্ৰতি আজিৰ শক্তিশালী বা অতি উচ্চাকাংক্ষী ৰাজনীতিবিদসকলৰ তাৰ ওপৰত বিৰাট চকু। সেইখিনি তেওঁলোকে হৰপ কৰি পেলাইছে, কিনি পেলাইছে, কেতিয়াবা প্ৰত্যক্ষভাৱে, কেতিয়াবা এটা ক্ৰছ অনাৰশ্বিপ বুলি এটা ধাৰণা আছে, সেইটোৰ যোগেদি লৈ পেলাইছে। কৰ্পৰেটছ বিলাকে গোটেই কিনি পেলাইছে। কেলে? এই চিনেমাৰ যোগেদি মানুহৰ মনটো নিয়ন্ত্ৰণ কৰিব পাৰি, পাৰচেপশ্যন মেনেজমেণ্ট কৰিব পাৰি। এইটো এটা খুব নতুন ধাৰণা। পাৰচেপশ্যন মেনেজমেণ্টে শেষ কথা। আজি যদি আপোনালোকৰ, মই যিখিনি কথা ক'লো, তাৰ কথা কিছুমানে হয়তো কিছুখিনিয়ে আপোনালোকৰ বিৰক্ত হৈছে, কিছুখিনি অলপ টান পাইছে, কিছুখিনিয়ে আপোনালোকৰ মাজৰ নিজকে ভাবিছে অলপ সমৃদ্ধ হলো আমাৰ কামত অহা ধৰণৰ কথা ক'লে। এই গোটেই কথাবোৰ কিহৰ মতে হৈছে? আপোনালোকৰ নিজৰ পাৰচেপশ্যন মতে হৈছে। গতিকে যদি সেই পাৰচেপশ্যনটোৰ লগত কিবা ধৰণে খেলা কৰিব পাৰি, প্ৰভাৱিত কৰিব পাৰি, গোটেই খেলাটোৱেই হৈ যাব। আপোনালোকে আনে কৰা কথা কোৱা নাই, নিজে নিজক কৰা কথা কৈছো। নীলমে এটা কথা সুধিছিলে এফেক্টিভ ফৰকাষ্টিঙৰ কথা। কেলে? যে আমি লোৱা সিদ্ধান্তবিলাক, আমাৰ হিচাপ নিকাচবিলাক প্ৰায়ে ভুল হোৱাৰ সম্ভাৱনা। কেলে? যে আমাৰ মগজে যিবিলাক কথা প্ৰয়োগ কৰি, যিবিলাক মাপকাঠি প্ৰয়োগ কৰি সেইবিলাক সিদ্ধান্ত লয়, এইবিলাক ভুলেই হ'ব, অধিকাংশ ভুল হোৱাৰ সম্ভাৱনা। সেইটো কাৰণে পৰিপক্ক পৰিচ্ছন্ন হৈ অহাৰ লগে লগে সিদ্ধান্তবিলাক শুদ্ধ হয়। আজিৰ তাৰিখত ধৰা মোৰ যদি প্ৰেম প্ৰণয়জনিত এটা অংক যদি মই কৰো, সেইটো ভুল হোৱাৰ সম্ভাৱনা বহুত কম থাকে।
বা এইটো লাগিলে বৈপ্লৱিক ধৰণৰ হওক, অকমান সমাজে বেয়া বুলি কোৱা ধৰণেই হওক, সেই কথাটো কেলে ঠিক থাকে যে তাৰ বাবে প্ৰয়োজনীয় জ্ঞান, বুদ্ধি, চতুৰতা সকলোবিলাক মই আয়ত্ব কৰিছো, মই চালি জাৰি চাব পাৰিছো। কিন্তু একেটা সিদ্ধান্ত যদি সন্ধ্যা গ'লগে নেকি, সন্ধ্যাৰ বয়সত 21 বছৰীয়া 22 বছৰীয়া ল'লে, তাই যিমানেই ভাল মনেৰে ভাল উদ্দেশ্যে নকৰক ভুল হৈ যোৱাৰ সম্ভাৱনা আছে। কি কাৰণে গম পালেনে আপোনালোকে? কাৰণটো সেইটো এফেক্টিভ ফৰকাষ্টিং, আমাৰ ব্ৰেইনটোৰ সকলোবিলাক, কাৰণ আমাৰ যিমানখিনি জ্ঞান গোট খাইছে আৰু সেইবিলাকক আমি কেনেকে প্ৰয়োগ কৰোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব, সেই কথাবোৰে নিখুঁত নহয়। এতিয়া ছবিৰ লগত জীৱনৰ, ছবিৰ লগত সুখৰ, ছবিৰ লগত পৰিতৃপ্তিৰ কি ধৰণৰ সম্পৰ্ক আছে এই কথাটো মই অন্যান্য কথা কেইটামানৰ কথা আপোনালোকৰ আগত দাঙি ধৰি অন্যান্য ধ্যান ধাৰণা কেইটামান আপোনালোকৰ মনৰ পৃথিৱীখনলৈ দলিয়াই দি মই চাগে প্ৰতিষ্ঠা কৰিব পাৰিলো যে চিনেমাৰ যোগেদি কেনেকে আমি জীৱনটো চম্ভালাৰ অংকটো বিচাৰি উলিয়াব পাৰো। মই ভাবিছো মোৰ ক'ব লগা ইমানখিনি আছিলে। এইখিনিতে মই শেষত মাত্ৰ এগৰাকী এই মুহূৰ্তত খুব ভাল কাম কৰি থকা, যুগান্তকাৰী কাম কৰি থকা এগৰাকী গৱেষকৰ কথা কওঁ। তেওঁৰ নাম জিন টুৱেন্স। তো মই যদি মোৰ মাই মেমৰিজ ষ্টিল ইন ভেৰি গুড নিক, তেতিয়াহ'লে মই কম, মোৰ স্মৃতি যদি বিভ্ৰম হোৱা নাই, তেওঁ হয়তো পেনচালভেনিয়া ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ, কম বয়সৰ মানুহ, আমাৰ বয়সৰ হ'ব। তেওঁ আচলতে এই ডিজিটেলৰ সময়ছোৱাত, ডিজিটেল কালচাৰটোত আমাৰ মনৰ চিন্তা চৰ্চাবিলাকৰ, জীৱনটোক চম্ভালাৰ, জীৱনটোক চোৱাৰ চিন্তা চৰ্চাবিলাকৰ কি ধৰণৰ অভাৱনীয়ভাৱে কেতিয়াও নোহোৱা নোপোজা ধৰণৰ পৰিৱৰ্তন হৈছে আমাৰ চিন্তা চৰ্চালৈ, সেই কথাবিলাকক লৈ গৱেষণা কৰিছে। আৰু বহুত নতুন নতুন তথ্য তেওঁ বা জ্ঞান আমাৰ আগত দাঙি ধৰিছে। তেওঁ ইনফেক্ট মই যে কৈছিলো জৰ্জ ভেলিয়েণ্টৰ সেই প্ৰকল্পটো, যিটোৰ যোগেদি কোহৰ্ট ষ্টাডিৰ যোগেদি তেওঁ এইটো সিদ্ধান্তলৈ আহিলে, হেপিনেছ ইজ লাভ ফুল ষ্টপ, সেইটো প্ৰকল্পৰো তেওঁ অন্যতম এগৰাকী গৱেষক আছিলে। তেওঁৰ বিষয়ে আপোনালোকৰ আগ্ৰহ থাকিলে তেওঁৰ লেখা মেলাবিলাক পঢ়ি চাব পাৰে। অত্যন্ত অন্তৰ্দৃষ্টিমূলক আৰু অতি বাস্তৱধৰ্মী আৰু বিজ্ঞানসন্মত। মই ভাবো আজিৰ তাৰিখত চিনেমাৰ লগত মানুহৰ সম্পৰ্ক কি, কিয় চিনেমাটো আজিৰ তাৰিখত কেৱল স্থূলৰুচিৰ মনোৰঞ্জনৰ উৎস বা জীৱন সন্ধানী, জীৱনক সমাজক সংস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা এটা অস্ত্ৰ হৈ নাই, তাতকে বহুত এটা জটিল ৰূপ পালেগে, এটা অতি বহুমাত্ৰিক ৰূপ পালেগে। আৰু এইটোক আমি নজনাকে বা জনাকে সকলো ধৰণে সি প্ৰভাৱিত কৰি থাকিব পাৰে, সেই কথা আপোনালোকে তন্নতন্নকে অনুধাৱন কৰিব, বুজি পাব যদি জেন টুৱেন্সৰ লেখা মেলাবিলাক পঢ়ে বা তেওঁৰ কাৰ্যকলাপবিলাকত চকু ৰাখে। মোৰ ক'ব লগা ইমানেই আছিলে। এতিয়া মই আপোনালোকক যদি বিৰক্তি দিলো তাৰ বাবে দুখিত। মই আজি অকণমান টেকনিকেল বা কাৰিকৰী সমস্যাৰ মুখামুখি হলো। সেইখিনি আমি মোটামুটি, সেইটো কাৰণে মই কেইটামান ক্লিপছ দেখুৱাবলৈ বিচাৰিছিলো। ক্লিপছ বিলাক কেনেকুৱা আছিলে, দে উড হেভ বিন সেল্ফ এক্সপ্লেনেটৰী। মই কথা তেতিয়া বহুত কম ক'লেই হ'লহেঁতেন, ছবিবিলাকেই আপোনালোকক কৈ দিলেহেঁতেন কথাখিনি, কিন্তু সেইটো সম্ভৱ নহ'ল, তাৰ বাবে মই দুখিত। কিন্তু মই এতিয়া আশা কৰিছো আপোনালোকৰ পৰা কিছু ফিডবেক। যদি আপোনালোকক মই বিৰক্ত কৰা নাই, আমনি কৰা নাই, নতুন ধৰণৰ কথা কেইটামান ক'লো, যিকেইটা আপোনালোকে নিজৰ জীৱনত অনুশীলন কৰি অলপ হ'লেও উজ্জীৱিত হ'ব, অলপ হ'লেও সমৃদ্ধ হৈছে, মই জানিবলৈ বিচাৰিছো। ছাৰ, হেল্ল' ছাৰ, কওক মই সত্যজিৎ গগৈ কৈছো। কওক। অতি গুৰুত্বপূৰ্ণ আৰু ইমান সুন্দৰ বিষয় এটা আপুনি ইমান সৰল হৃদয়ত মানে অনুভৱ কৰিব পৰাকৈ আপুনি যে উপস্থাপন কৰিলে, গোটেই সময়খিনি ছাৰ অতি মানে আনন্দদায়ক আৰু অতি মানে হেৰি উপকৃত হৈছো ছাৰ। ভাল লাগিলে আপোনাৰ। ধন্যবাদ দেই। যদি আপুনি হয় ছাৰ, কিবা এটা কামত আহিব এই কথাকেইটাই, তেতিয়াহ'লে মই নিশ্চিতভাৱে ছাৰ, নিশ্চিতভাৱে হয়। আমাৰ জীৱনৰ বহুত মুহূৰ্তবোৰ অনুভৱ কৰিলো আপোনাৰ পৰা। ধন্যবাদ। আৰু ধন্যবাদ কোনোবাই ছাৰ। ছাৰ কওক, দাদা কওক। মই এইখিনিতে সত্যজিৎ গগৈ ছাৰক চিনাকি কৰাই দিছো। তেওঁ এজন কবি হয় আৰু তেওঁ পাৰিপাৰ্শ্বিক কবি হিচাপে মানে পৰিচিত। তেওঁ দুলীয়াজানৰ পৰা আমাৰ লগত জড়িত হৈ আছে। ছাৰ থেংক ইউ জড়িত হৈ বৰ ভাল থকাৰ লাগিলে কাৰণে। দাদা। আপোনাৰ মানে কিবা এটা যে অকমান ফলপ্ৰসূ যেন লাগিছে, সেইটো বৰ নিজেই এটা আনন্দ, নিজেই এটা সুখৰ কাৰণ। হয় হয় ছাৰ, ভাল লাগিলে। ছাৰ এইখিনিতে মইহে আপোনাক কুৱেশ্যন এটা কৰো দেই। অত্যন্তৰি আমি জীৱন সন্ধানী বহুখিনি কথা পাতিলো বা শুনিলো, কিন্তু আমাৰ কথা আছিল যে জীৱন আৰু চিনেমাৰ লগত যিটো ধৰণৰ মানে সংযোজন ঘটাব লগা আছিল, তাত মই মোৰ ফালৰ পৰা মানে জানিব লগা কথা এইটো যে আমি যেতিয়া সুখী চিনেমা বুলি কৈ থাকো আৰু আপুনি এতিয়া শেষৰ ফালে উল্লেখ কৰিলে স্থূল মানে বা লঘু ৰুচি বা স্থূল ৰুচিৰ যিখিনি চিনেমা, যিখিনি বা মেইন ষ্ট্ৰীম মুভি বুলি কওঁ, যিখিনি টকা পইচাৰ ক্ষেত্ৰতে নহওক বা যি কাৰণেই নহওক, তথাপিও সেই চিনেমাইও আমাক জীৱনৰ বিষয়ে কথা শিকায়, ন' ডাউট।
কিন্তু যেতিয়া কিছুমান চিৰিয়াছ ধৰ্মী চিনেমা চাবলৈ যাওঁ, এতিয়া আপুনি আৰু এটা কথা এইখিনিতে উল্লেখ কৰিলে যে কিছুমান চিনেমা চাবলৈ গ'লে আমি মগজুটো তলা মাৰি থৈ যাব লাগে। এতিয়া এই গোটেই কথাখিনিত মানে যেতিয়া আমি চিনেমাবিলাক ডিভাইড কৰো, যিবিলাক কিছুমান হ'ব পাৰে ট্ৰেজেডি হ'ব পাৰে, কিছুমান কমেডি হ'ব পাৰে, যিয়ে নহওক, যিটো জনৰাখিনি বাদ দিছো, জনৰাখিনি বাদ দিও সেই যে সুখী মানুহ বুলি যেতিয়া আপোনালোকে কৈ থাকে বা বাৰে বাৰে আমি কৈ থাকো যে চিনেমা কিছুমান আমি চাব লগা চিনেমা এখনহে চাব লাগে বা মানে তো সেইটোতো ডেফিনেশ্যনটো প্ৰত্যেকটো ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। কিছুমানে ধৰক কমেডি মুভি ভাল পায়, কিছুমানে খুব চিৰিয়াছ মুভি ভাল পায়, আৰু যদি চিনেমাৰ মেইন বা পাৰ্পাছটোৱে যদি হয় এন্টাৰটেইনমেন্ট বা মনোৰঞ্জন, তেনেহ'লে সেই চিৰিয়াছ মুভিখন কেনেকে এন্টাৰটেইনমেন্ট হয় মানে? আকৌ এটা সুন্দৰ প্ৰশ্ন। এতিয়া প্ৰশ্নটো হৈছে একদম খুব যে চুটি কাটিব দেই। এন্টাৰটেইনমেন্ট মানে যে সদায় স্থূল ৰুচি হ'ব, লাইট হাৰ্টেড হ'ব, তাৰ কি মানে আছে? এন্টাৰটেইনমেন্ট হলে মই এইখিনিতে মই বৰ এটা সুন্দৰ মোৰ এটা কৌতুক এটা মনত পৰিছে। সেইটো আচলতে এটা বহুত পুৰণা কৌতুক। কাৰোবাৰ মই বঙালী সাহিত্যিকৰ তেওঁৰ আত্মজৈৱনিক লেখনি এখন তেওঁৰ আত্মজৈৱনিক লেখা তাত পাইছিলো। তেখেতৰ নাম মোৰ মনত নাই। তেখেতে নিজৰ অভিজ্ঞতা এটা লিখিছিলে মানে। তেওঁ শৰৎচন্দ্ৰৰ কথা মানে, শৰৎচন্দ্ৰ চেটাৰ্জীৰ ওচৰলৈ তেওঁ গ'ল আৰু তেওঁৰ অনুৰাগীজন আহিলে আৰু তেওঁ প্ৰায় আহে, তেওঁৰ তালৈ ঢেৰ অনুৰাগী গৈ থাকে, তেওঁ ঘৰলৈ যায়। তেওঁ ৰাতিপুৱা বেলাত সদায় মানে অনুৰাগীসকলৰ লগত কথা বতৰা পাতে, কেতিয়াবা চাহ তাহও খায়। তেনে এজন একদম ডাই হাৰ্ড অনুৰাগী এদিন গ'ল আৰু গৈ পেলাই তেওঁৰ লগত কথা পাতিলে। বোলে শৰৎ বাবু, যে আপুনি যেতিয়া লেখা মেলা কৰে, আপোনাৰ লেখা লিখিলে আমি ইমান আপ্লুত অভিভূত হওঁ, সমাজখনক দেখো হা, যে কৰি, আৰু আপুনি ইমান সকলোৰে মন জয় কৰিব পৰাকে লেখা মেলা কৰে। এই আপোনাৰ তলতে ৰবি বাবু যে কিবোৰ লিখে জানো আৰু, কেলেনো মানুহে তেওঁক ইমান ভাল পায়। বিশেষকে আপোনাৰ নিচিনা মানুহ ইমান বিলাক ৰবি বাবুৰ লেখা, আপোনাক অনবৰতে যেতিয়াই মই ৰবি বাবুৰ কিতাপ এখন পঢ়ি থকাত পাওঁ। ৰবি বাবু মানে ৰবীন্দ্ৰনাথ টেগৰৰ কথা। কথাটো কি? এতিয়া শৰৎচন্দ্ৰই ক'লে যে ঠিকেই কৈছা, তুমি বৰ ভাল কথা এটা কৈছা, যে মই ৰবি বাবুক বৰ ভাল পাওঁ, তোমালোকে মোক ভাল পাওঁ। তাৰ কাৰণটো এনে একো নাই, মই তোমালোকৰ বাবে লিখো, ৰবি বাবুৱে আমাৰ নিচিনাৰ বাবে লিখে। এই কাহিনীটো চাগে নীলম উত্তৰটো আছে। হয় হয়, বুজিছো। গম পালানে? এই কথাটো হৈছে চোৱা, মনোৰঞ্জনৰ পৰিভাষাটো বেলেগ বেলেগ। আজি যদি তুমি চোৱা অতি চিৰিয়াছ, অতি জীৱন সন্ধানী ছবি, মই ৩-৪টা উদাহৰণ দি দিওঁ, তুমি হয়তো চাইছা কোনোবাই। ধৰা এইবাৰ এমিলিয়া পেৰেজ বুলি এখন ছবিয়ে খুব প্ৰসিদ্ধি লাভ কৰিছিলে। ফ্ৰান্সৰ পৰা সেইখন অস্কাৰৰ নমিনেশ্যনটো আছিলে। এনৰা বুলি এখন ছবিয়ে আটাইবিলাক পুৰস্কাৰ এবাৰ পালে, কাণতো পালে, তাতো পালে। এনৰাখন কিন্তু যদি মোক কোৱা, মূলতঃ সেইখন কমিক ফ্লেভাৰ বেছি তাত, কিন্তু খুব চিৰিয়াছ চিনেমা। যোৱা বছৰ আছিলে সেইখন ছবিৰ নাম কি আছিলে, এই পাহৰি গৈছে মোৰ, ৰনাল্ড অছলাণ্ডৰ, সেইখনো কমিক ফ্লেভাৰ। গতিকে কথাটো হৈছে ফ্লেভাৰ কেনেকুৱা ধৰণৰ থাকিব পাৰে, সেই কথাটো পৰিচালকৰ চিন্তা চৰ্চা, খুব লঘুৰুচিৰ এটা ফৰ্মৰ যোগেদি বা সেইটোৰ ৰূপতো খুব চিৰিয়াছ জীৱন সন্ধানী কথা ক'ব পাৰি। গম মানে এইটো পালানে? কথা ক'ব পাৰি নেকি যে সুখটোৰ মানে ডেফিনেশ্যনটো বেলেগ বেলেগ নহয়, ব্যক্তিভেদে? ডেফিনেশ্যনটো বেলেগ হয়, কিন্তু বেলেগ হলেও সুখৰ কিছুমান ডেফিনেশ্যন আছে। সুখৰ ডেফিনেশ্যনটো কি? তুমি ধৰা যেতিয়া আনন্দ হয়, প্লেজাৰ এটা সুখৰ পাৰ্ট, জয় এটা সুখৰ পাৰ্ট। এতিয়া এইটোৰ গ'লে এটা বেলেগ এটা দিশলৈ যাব। ধৰা বহুত মানুহ এনেকুৱা সুখ আছে, যি মানুহে সামগ্ৰিকভাৱে জীৱনটো সুখী, সাময়িকতা আছে। তুমি জানা যে ইউডিমনিয়া বুলি পুৰণি গ্ৰীচ ষ্টয়িক ফিলচফাৰসকলৰ এটা ধাৰণা আছে যে সুখটো তুমি তাৎক্ষণিকতাত ধৰিব নোৱাৰা। আজি বা কালি তোমাৰ সুখ হৈ আছে নাই সেইটো ধৰিব নোৱাৰি। অৱশেষত তুমি জীৱনত কি পাছলৈ ঘূৰি চাই কি অনুভৱ কৰিলা তাৰ যোগেদিয়ে কৰিব পাৰি। তেনেকে ধৰা তুমি যদি, আমি চবেই প্ৰায়ে কৈ থাকো ফ্ৰেডেৰিক নিটছেৰ কথা। নিটছেই সুখৰ সংক্ৰান্তি এটা খুব ইণ্টাৰেষ্টিং কথা কৈছে, যে এমৰফেটি মানে কি? তুমি সুখী তেতিয়া সুখৰ অৰ্থ বুজিবা যেতিয়া তুমি দুখ কি বুজি পোৱা। তুমি দুখ নোহোৱাকে সুখৰ অৰ্থ কেনেকে বুজি পাবা? আল্টিমেটলি তুমি যদি চোৱা যে আমাৰ এতিয়া তুমি মন কৰিছা নে, আমাৰ ষ্টাৰ কিড যিসকল বা খুব ধনী মানুহবিলাকৰ সুখৰ অংকটো বেলেগ, আমাৰ অংকটো বেলেগ, মিডল ক্লাছৰ অংকটো বেলেগ, তলৰ শ্ৰেণীৰ মানুহৰ অংকটো বেলেগ, কিন্তু তাৰ যিটো সেন্সেশ্যনৰ লেভেলত কথাটো একেই। সেইখিনিত এটা চাইণ্টিফিক ইউনিফৰ্মিটি আছে, সেন্সেশ্যনৰ লেভেলত কথাটো একেই। গম পালানে? গতিকে তোমাক যদি লোহাৰ শলা এডাল গৰম কৰি তোমাৰ দেহত সোমাই দিওঁ,
তুমিও দুখ পাবা, মুকেশ আম্বানীও দুখ পাব, ফুটপাথত খাবলৈ অনাহাৰে শুই থকা মানসিকভাৱে অসুস্থ মানুহজনেও দুখ পাব। একেই পেইনৰ চেনচেশ্যন, কম বেছি পৰিমাণে হ'ব, তেওঁ হয়তো বেছিকৈ সহ্য কৰিব পাৰিব। মুকেশ আম্বানীয়ে কানি কাটি ফিট হৈ যাব। গম পালানে? ডিফাৰেন্সবোৰ ঠিক তেনেকুৱা ধৰণৰে মানে। আৰু কিবা প্ৰশ্ন কাৰোবাৰ? স্যাৰ আপুনি কেইখনমান ফিল্ম যদি সাজেষ্ট কৰে তেতিয়া ভাল লাগিব। এতিয়া লক্ষ্য বাৰু সৰু ল'ৰা ন? ইয়েছ স্যাৰ। এতিয়া তুমি বুলিয়ে ক'ম আৰু, সেইটো কাৰণেহে কৈছো, অন্য কাৰণে নহয়। তুমি এতিয়া কেনেকুৱা ধৰণৰ ছবি ভাল পোৱা? মইতো ভাবো যে আজিকালি কি ধৰণৰ ছবিবোৰ চাব লাগে, চোৱাটো ভাল, সেইটো নিৰ্ভৰ কৰিব তুমি কেনেকুৱা ধৰণৰ ছবিৰ প্ৰতি আসক্ত। ছবি কিয় চোৱা? ছবি কেৱল স্থূলৰুচিৰ মনোৰঞ্জনৰ কাৰণে চোৱা, নে ছবিৰ যোগেদি তুমি জীৱনৰ বিষয়ে কিবা গূঢ়াৰ্থ জীৱনৰ বিচাৰি চোৱা, জীৱন সন্ধানী মন এটা লৈ ছবি চোৱা, তুমি সমাজখনক আৱিষ্কাৰ কৰিবলৈ, নিজক আৱিষ্কাৰ কৰিবলৈ ছবি চোৱা, সেই গোটেই কথাবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে আমি যিসকল সুস্থ ৰুচিবোধ সম্পন্ন ছবিৰ চলচ্চিত্ৰ প্ৰেমী, তেওঁলোকে আমি দুইটা কাৰণতে চাওঁ। আমাক অকণমান মনোৰঞ্জনো লাগে আৰু আমাৰ জীৱন সন্ধানী ৰূপটোও লাগে। গতিকে সেইটো ধৰণে চাবলৈ গ'লে অজস্ৰ ছবি আছে। এতিয়া ছবিৰ বাবে এইটো এটা অতি অনুকূল সময়। তুমি সকলো ধৰণৰ ছবিবোৰ যদি পোৱা, ঢেৰ ছবি পাবা। তুমি এইবছৰ যদি চাবলৈ বিচাৰিছা, এইবছৰ বুলি ক'লে 2024, ইনফেক্ট আচলতে মই ছচিয়েল মিডিয়াত একেবাৰে সক্ৰিয় হৈ নাথাকো, অলপ চলপ সক্ৰিয় হৈ থাকো। মই জানুৱাৰী মাহত মোৰ এখন লিষ্ট এখন দিওঁ, তালিকা এখন। সেই তালিকাখন কি, মই বছৰটোত বিশ্বৰ যিসকল শ্ৰেষ্ঠ ছবি বুলি ভাবো তাৰ এখন তালিকা দিওঁ, মোৰ দৃষ্টিত মানে। সেইটো দেখকে এইটো এটা অতি ছাবজেক্টিভ কথা বা ভাৱনাত্মক কথা হ'ব, এইটো মোৰ লিষ্ট এখন। আৰু সেইটো মোৰ অজস্ৰ বন্ধু বান্ধৱৰ অনুৰোধত বা তেওঁলোকৰ তাগিদাত দিওঁ মানে সেইখন। তাত যদি কোৱা, সেইখন তুমি যিহেতু মোৰ ছচিয়েল মিডিয়াত মোৰ বন্ধু নহয় চাগে, গতিকে তোমাৰ চকুত সেইখন নপৰিব, আমাৰ নীলমতৰ চকুত পৰিছে চাগে। তাত ক'ব যে কোৱা, তুমি এতিয়া এনৰাৰ কথা ক'লে এনৰা চাব পাৰা, এমিলিয়া পেৰেজ চাব পাৰা, দি ব্ৰুটেলিষ্ট চাব পাৰা, আৰমান চাব পাৰা, দ্য গাৰ্ল উইথ দ্য নিডল চাব পাৰা। ইনফেক্ট তুমি ভাৰতীয় ছবিৰ যদি কথা কোৱা, যে যোৱা বছৰ যিখন আমাৰ ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ছবিৰ বঁটা পালে, যিখন ছবিয়ে মালায়ালম ছবি আত্তাম, ইংৰাজী নামটো দি প্লে, সেইখনটো চোৱা। সেইখনটো মই ভাবো যে প্ৰত্যেক নাৰীয়ে চাব লাগে সেইখন ছবি। সেইখন চাবলৈও খুব ভাল লগা আৰু চলচ্চিত্ৰৰ নান্দনিক দিশৰ পৰা বা বিষয়বস্তুৰ দিশৰ পৰা অতি উৎকৃষ্ট। সেইখন অতি জীৱন সন্ধানী ছবি, সেইখন চাব পাৰা। আৰু এইবাৰ এতিয়া মই আজি দুদিন আগতে মই বেংগালুৰু ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ জুৰি হৈ গৈছিলো, ইণ্টাৰনেশ্যনেল জুৰি। তাতে মোৰ লগতে যি দুজন জুৰি আছিলে, বাকী জুৰৰ এজন ফ্ৰান্সৰ আছিলে, এজন আছিলে ক্ৰ'ৱেছিয়াৰ। আমাক দিছিলে ইণ্ডিয়ান ছেগমেণ্টটো চাবলৈ, সেইটোৰ বাবে আমি আমাৰ জাজমেণ্ট দিছিলো, আমি জুৰি হিচাপে কাম কৰিছিলো। তাতে আমি যি 3খন ছবিক পুৰস্কাৰ দিলোগে। তাৰে প্ৰথমখনৰ নাম হিউমেনছ ইন দ্য লুপ। সেইখনো যদি কৰবাত সুযোগ পোৱা চাবা, 2-4 দিনৰ পাছত সেইখন সহজে উপলব্ধ হ'ব। সেইখন এখন অভাৱনীয় ভাল চিনেমা আৰু চাইও ভাল লাগিব। আৰু এখনক দিলো আমি লেভেল ক্ৰছ। যদি তুমি গঢ়ি জনাৰ ভাল পোৱা, য'ত চিনেমাৰ টেকনলজি বা কাৰিকৰী দিশটো, অভিনয়ৰ দিশটো খুবেই উন্নত বিশ্ব পৰ্যায়ৰ, তেনেহ'লে সেই ছবিখন চাব পাৰে। সেইখন নেটফ্লিক্সত ষ্ট্ৰিমিং হৈ আছে, লেভেল ক্ৰছ। আৰু এখন চালো, আমি 3rd পুৰস্কাৰ দিলো স্বাহা, ইন দ্য নেম অফ ফায়াৰ। সেইখন এখন ব্লেক এণ্ড হোৱাইটত নিৰ্মাণ কৰা ইচ্ছাকৃতভাৱে। সেইখন এখন খুব ভাল লগা ছবি। সেইখন ছবিয়ে তোমাক বুকু কঁপাই দিব। আমাৰ আজিৰ জীৱনৰ, আমাৰ ভাৰতবৰ্ষৰ ৰুহৰ বাস্তৱটো আজিৰ তাৰিখতো কি হৈ আছে, সেই কথাটো তোমাক মৰ্মে মৰ্মে উপলব্ধি কৰাই দিব, বুকু চুই যাব। সেইখন ছবিও চাব পাৰা। আৰু বিদেশীতো ঢেৰেই আছে, অজস্ৰ। তাৰপিছতে এমিলিয়া পেৰেজৰ কথা ক'লো, এনৰা চাব পাৰা। তাৰপিছত অল উই ইমাজিনেছ লাইট চালা নাই এইখন? সেইখন ছবি এখন খুব ভাল লগা ছবি, অল উই ইমাজিনেছ লাইট। ভাৰতীয় মূলৰ ছবি সেইখন চাব পাৰা। সন্তোষ চাব পাৰা। ইয়েছ স্যাৰ। আৰু তোমালোকে সৰি ফৰ দ্য ইণ্টাৰাপশ্যন। কোৱা। মই অন্বিতা দত্তৰ ফিল্ম চাইছিলোঁ, তেওঁ হয় কালাখন চাইছিলোঁ। তাতে ইট ইগ' আৰু ছুপাৰ ইগ'ৰ কথা কোৱা হৈছিলে। তো হয়। তেনেকুৱা টাইপৰ ইণ্ডিয়ান ফিল্ম কিবা ছাজেষ্ট কৰিব নেকি? যদি আপোনাৰ আছে আইডিয়েল। সেইখন তোমাৰ বহুতে ভাল পাইছিলা, গতিকে ভাল লগা কথা। এখন পিৰিয়ড পিছ হোৱাৰ বুলবুল চোৱা পাছতো, হৈছিলে, বুলবুলখনৰ মানে বুলবুল ভাল আছে, হয়। পিৰিয়ড পিছ হোৱাৰ পাছতো তোমালোকৰ জেনেৰেশ্যনৰ খিনিও ভাল পাইছিলা সেইখন। কিন্তু এইটো ভেৰি ইণ্টাৰেষ্টিং। তাৰ যিটো ষ্ট্ৰাকচাৰ, সেইটো মূলতঃ অকণমান ক্লাছিকেল, সেই কলা, বুলবুল এইবিলাক ছবিৰ। কিন্তু তাৰ পেজটোও তেনেকুৱা। ধৰা কলা ৱাজ নট এ ফাষ্ট পেস্ট ফিল্ম, ইট ৱাজ এ লেজাৰলি পেস্ট ফিল্ম।
তাৰপিছতো আমাৰ নিউ জেনেৰেশ্যনে ভাল পাইছিলে আৰু ৰিলেট কৰিছিলে গোটেই কথাখিনি সেইটো লৈ এটা লেভেলত ৰিচাৰ্চৰে বস্তু যে সেইখন মূলতঃ মূল খুঁটিৰ চিনেমা মানে সেইখন কমাৰ্চিয়েলি অৰিয়েণ্টেড চিনেমা তথাপিতো মানুহে ভাল পাইছে তাৰ সংগীত যে খুব ভাল চলিছিলে আৰু অতি উৎকৃষ্ট ইনফেক্ট আজি মোৰ যদি ভিডিঅ' মোৰ চলাব পাৰিলোহেঁতেন তেতিয়া মোৰ তাৰ কোৱালাৰ বিখৰ নেকো মুঝে সেই গানটোৰ এটা ক্লিপ আছিলে মানে এতিয়া সেই তেনেকুৱা ছবি ঢেৰ আছে তুমি যদি চোৱা আৰু মই তোমাক দিব পৰা আত্তাম কলো তেনেকুৱা এখন ছবি আৰু চাব পৰা তুমি কি কিষ্কিন্দা কাণ্ডম বিষয়বস্তু বেলেগ সেইখন চাব পৰা তাৰপিছতে তুমি আৰু কি চাবা আৰু চাব পৰা গাৰ্লছ উইল বি গাৰ্লছ চালা চোৱা নাই স্যাৰ চাবা তুমি ফাৰ্ষ্ট লাইফ চাবা যোৱা বছৰৰ ছবি ফাৰ্ষ্ট লাইফ পাৰফেক্ট ডেইজ চাবা উইমেণ্ডাৰ্ছে এমাহৰ কাৰণে ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ আহিছিলে তেওঁক মানে চবেই ডকা হকাতি জলৈ তলৈ লৈ গ'ল আৰু উইমেণ্ডাৰ্ছ তেওঁ এজন ক্লাছিচিষ্ট পৃথিৱীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন চলচ্চিত্ৰকাৰ আজিৰ তাৰিখতো উৰা হ'ল আৰু তেওঁৰ পাৰফেক্ট ডেইজ চাব পৰা এইবাৰ তুমি চাব পৰা আৰু এখন ছবি পেড্ৰ' আলমাডোভাৰ বুলি স্পেইনৰ এজন অতি বিশ্ব প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ ইনফেক্ট তেওঁ চলচ্চিত্ৰৰ আজিৰ পৃথিৱীখনত এজন জীৱন্ত কিংবদন্তি তেওঁ বুঢ়া হ'ল আৰু তেওঁৰ বৈশিষ্ট্যটো এইটোৱে তেওঁৰ আটাইবিলাক ছবি ক্ৰিটিকেলিও ছাকচেছফুল আৰু কমাৰ্চিয়েলিও ছাকচেছফুল তেওঁৰ একদম শেহতীয়া ছবি যিখনে যোৱাবাৰ ভেনিছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ ছবি হ'ল সেইখনৰ ইংৰাজী নামটো হৈছে দ্য ৰুম নেক্সট ড'ৰ সেইখনো চাব পাৰে সেইখনো বিৰাট ভাল ছবি চাই অভিভূত হ'বা তেনেকে ঢেৰ ছবি আছে তুমি আজিকালি ভাল ছবিৰ অভাৱ নাই আমি খালি ভাল ছবি বাদ দি আমি কেতিয়াবা অত্যন্ত বেছি লঘুৰুচিৰ ছবি চাওঁ যিবিলাকে আচলতে আমাৰ ওপৰত কি সুপ্ৰভাৱ পেলায় মোৰ কেতিয়াবা সন্দেহ হয় তথাপিতো মই সেইবোৰ ছবিৰ প্ৰতিও কোনো বিৰূপ মনোভাৱ নলওঁ ক'ৰবাত নহয় ক'ৰবাত সেইখিনি ছবিয়েও আমাৰ এচাম মানুহক জীৱনটো মসৃণ হোৱাত তেওঁলোকৰ মনটো ফৰকাল কৰি ৰখাত সহায় যিহেতু কৰিছে যেতিয়ালৈকে তেওঁলোক সেই ছবিবোৰ প্ৰপগেণ্ডা ছবি নহয় আমি ক'ব নোৱাৰাকে আমাক কৌশলেৰে টুপি পিন্ধাবলৈ চেষ্টা কৰা ধৰণৰ ছবি নহয় তেতিয়ালৈকে সেই ছবিবিলাকৰ প্ৰতি মোৰ কোনো আক্ৰোশৰ ভাৱ নাই বিতৃষ্ণাৰ ভাৱ নাই গতিকে যোনে যি ধৰণৰ ছবি চাই ভাল পায় সেই ধৰণৰ ছবিয়ে চাওক খালি এইটো মনত ৰখাটো সকলোৰ বাবে ভাল যে ছবি অত্যন্ত শক্তিশালী মাধ্যম ই আমাৰ মনৰ পৃথিৱীখনক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব পাৰে আৰু এনেকে প্ৰভাৱিত কৰিব পাৰে যে প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে আমি জনাকেও পাৰে আমি নজনাকেও পাৰে কেতিয়াবা আমাৰ জীৱনত ছবি চোৱা কথাটো বাদ দিয়া মই লক্ষ্যক কৈ আছো যে আমাৰ জীৱনৰ বহুত দৰকাৰী কথা এই অদৃশ্য ৰূপটোত অহা দৰকাৰী কথা বেছি শক্তিশালী নেকি এনেকুৱা বহুত কথা যিবোৰ কথা তুমি কাকো ক'ব নোৱাৰা সেইবিলাকে তোমাৰ জীৱনৰ বাবে আটাইতকৈ শক্তিশালী এটা মানে কি তোমাৰ সেইবিলাকে এটা বেছি শক্তিশালী কথা নেকি বেছিহে নিৰ্ণায়ক শক্তি নেকি তোমাৰ জীৱনৰ প্ৰায় জীৱনত আজিকালি প্ৰায় অনুভৱ কৰো যে দিছ সাবলিমিনেল ইজ গেটিং মোৰ এণ্ড মোৰ পাৱাৰফুল দিছ ডেইজ গতিকে মই ভাবো যে আজিৰ উন্নত মানৰ সচিবুত সম্পন্ন ছবিবিলাকৰ মাজত সাংঘাতিক সেই সম্ভাৱনাটো লুকাই থাকে নিজৰ ধৰণে এই ছবিবোৰ উপভোগ কৰা মই কওঁ যে সেই ছবিবোৰ উদযাপন কৰা যেতিয়া উদযাপনৰ মানসিকতাৰ ছবিবোৰ চাবা দেখিবা তুমি সমৃদ্ধ হৈছা অকল স্থলৰুচি মনোৰঞ্জনতে সীমাবদ্ধ হৈ থকা নাই তোমাৰ যাত্ৰাটো তাতকে বহুত কিবা কিবি তুমি পাইছা জীৱনৰ বিষয়ে নিজৰ বিষয়ে মানুহৰ পৃথিৱীখনৰ বিষয়ে থেংক ইউ স্যাৰ নীলম কিবা আছেগে নে স্যাৰ মনশ্ৰীয়ে শেষ কৰিব আৰু মনশ্ৰী আৰু যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে নহ'লে আমি আমাৰ অনুষ্ঠানৰ শেষৰ ফালে আগবাঢ়িছো যিহেতু সময় যথেষ্ট হৈছে ছাৰে আমাক যথেষ্টখিনি সময় দিলে 7 বজাৰ পৰা গতিকে আপোনালোকৰ কোনোবাই যদি আৰু কিবা জানিব লগা আছে তেনেহ'লে ছাৰক সুধিব পাৰে নহ'লে আমি আমাৰ অনুষ্ঠান সামৰিবলৈ আগবাঢ়িম বোধ কৰোঁ আৰু তেনেধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত অহা নাই যিহেতু আমি 7 বজাৰ পৰা আজি আমাৰ সৈতে ছাৰক পালোঁ ছাৰে আমাক যিখিনি কথা ক'লে ছাৰে আমাক যিখন আচলতে চিনেমাৰ লিষ্ট দিলে বুলিয়ে ক'ব পাৰোঁ আমি লক্ষ্যৰ প্ৰশ্নৰ উত্তৰত আমি যিকেইখন হয়তো বহুতে চোৱা নাই বা চাইছে যিসকলে চোৱাও নাই তেওঁলোকে হয়তো চাবৰ বাবে ইচ্ছা কৰিব যিহেতু আমি আজি চিনেমাৰ সৈতে আমাৰ জীৱনটোক সংলগ্ন কৰিলোঁ জীৱনটো কি কেনেদৰে আমাৰ চিনেমাৰ জৰিয়তে আমি অনুধাৱন কৰিব পাৰোঁ সেই কথাখিনি আমাক ছাৰে সুন্দৰকৈ বিশ্লেষণ কৰিলে
যিহেতু আমাক সত্যজিৎ ছাৰে কৈছে ইতিমধ্যে যে ইমান সৰলকৈ কথাবোৰ উপস্থাপন কৰিলে ছাৰে, আমাৰ কাৰণে কথাবোৰ বুজাত একেবাৰে সহজ হৈ পৰিল। আৰু মই সকলোকে কৈছোঁ যে আমাৰ প্ৰাঞ্জল ছাৰৰ আচলতে বৈশিষ্ট্য এইটোৱেই। তেওঁ যিসমূহ বিষয় লৈ আহে সেই বিষয়সমূহ কিছুমান টাৰ্ম হয়তো আমি সকলোৱে বুজিব পাৰোঁ বা কিছুমানৰ বাবে অলপ জটিল হয়, কিন্তু সেই টাৰ্মটোক তেওঁ যেনেদৰে আমাৰ ভাষাত বুজাই দিয়ে সেই কথাখিনি আমাক যথেষ্ট উপকৃত কৰে। আৰু আমি সকলোৱে হয়তো চিনেমা চাওঁ, কিন্তু ইমান গভীৰভাৱে যে আমাৰ জীৱনটোৰ লগত আমি চিনেমাক এনেকৈ জড়িত কৰি আমাৰ জীৱনটোক উপলব্ধি কৰিব পাৰোঁ, সেই কথাটো আজি আমাক বুজাত, সৰলভাৱে বুজাত ছাৰে আমাক সহায় কৰিলে। গতিকে ছাৰলৈ আমি আমাৰ তৰফৰ পৰা যথেষ্ট ভাৱে ধন্যবাদ জনাইছোঁ, আন্তৰিক কৃতজ্ঞতা। ছাৰে যিহেতু আমাক প্ৰথমৰ পৰাই সহযোগ কৰি আহিছে, আৰু আমি প্ৰথম অনুষ্ঠানটো আমাৰ মাজত বিৰতি পৰাৰ পাছত আজি যিহেতু আমি নতুনকৈ আৰম্ভ কৰিবলৈ সাহস পালোঁ, ছাৰে যেতিয়া আমাক সহযোগ কৰিম বুলি আমাক যেতিয়া ক'লে, কথাটো আমাক থিৰাংকৈ যেতিয়া ক'লে, তেতিয়াহে আমি আগবাঢ়িবলৈ আকৌ সক্ষম হৈছোঁ। ছাৰৰ লগতে আমাৰ লগত প্ৰত্যেকজন শ্ৰদ্ধাৰ সন্মানীয় আমাৰ যিসকল ছাৰ বাইদেউ আমাৰ লগত থাকিলে, তথা আমাৰ লগত যিসকল আমাৰ অনুজ সংলগ্ন হ'ল, তেওঁলোকৰ প্ৰতিও আমি আমাৰ তৰফৰ পৰা, কথা মঞ্চৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আজিৰ এই অনুষ্ঠানতে আপোনালোকক জনাইছোঁ, আমাৰ যিহেতু আজি প্ৰথমটো অনুষ্ঠান আমাৰ আজি মুকলি হ'ল, গতিকে আমি ইয়াৰ পিছৰ অনুষ্ঠানটো আমি সোনকালে লৈ আহিবলৈ চেষ্টা কৰিম। অনুষ্ঠানটো কিহৰ বিষয়ত হ'ব বা আমাৰ মাজত সমল ব্যক্তি কোন থাকিব, আপোনালোকক আমি সকলো আমাৰ হোৱাটছএপ গ্ৰুপতে আপোনালোকক জনাম। আপোনালোকে যেনেদৰে আমাক আজি সহায় কৰিলে, আগলৈকো যাতে আমি আমাৰ কথা মঞ্চক উজ্জীৱিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমাক সহায় কৰিব, আমাক সাহসেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব। ইয়াকে কৈ প্ৰত্যেকজনলৈ আমাৰ কথা মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ আজিৰ অনুষ্ঠানটো ইমানতেই সামৰিছোঁ। সকলোলৈকে শুভৰাত্ৰি। মোৰ ফালৰ পৰা শুভৰাত্ৰি থাকিল। নীলম, মনশ্ৰী, তোমালোকৰ গোটেই দলটোলে যে তোমালোকে অহৰহ মোৰ সামান্য চুৰচুৰীয়া জ্ঞান বুদ্ধিৰ ওপৰত ইমান গভীৰ আস্থা প্ৰকাশ কৰি আহিছা, সেইটো দেখি মই অভিভূত হৈ যাওঁ। আৰু কেতিয়াবা ভাবো যে মই জ্ঞানৰ চৰ্চাটো মোৰ নিজৰ স্বাৰ্থৰ বাবে আচলতে নিজক উজ্জীৱিত কৰিবলৈ কৰি থাকো। এতিয়া তোমালোকে মোক এখন মঞ্চ দিছা যে আন দুজনকো মই অকমান মোৰ সীমাবদ্ধতাৰে উজ্জীৱিত বা উদ্বুদ্ধ কৰিবলৈ সুযোগ পাইছো। তাৰ বাবে তোমালোকলৈ বিশেষভাৱে ধন্যবাদ, তোমালোকৰ গোটেই দলটোলে। হয় ছাৰ, ধন্যবাদ থাকিল। আচলতে আমাৰ প্ৰচেষ্টাই সেইটো, যিহেতু আমি বিভিন্ন ক্ষেত্ৰত নিয়োজিত প্ৰত্যেকজনেই, কিন্তু তথাপিও আমাৰ এই যিটো আমাৰ অনুসন্ধিৎসু মন, যিকোনো এটা নতুন বিষয় জনাৰ প্ৰতি আমাৰ যি আগ্ৰহ, সেই আগ্ৰহখিনিয়ে যাতে এখন মঞ্চ পায়, সেই উদ্দেশ্যেই আচলতে আমি আমাৰ এই কথা মঞ্চ অনুষ্ঠানটিৰ জন্ম দিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে বিভিন্ন বিষয় লৈ আপোনালোকৰ মাজত অকণমান সময়ৰ বাবে হ'লেও যাতে মত বিনিময় কৰিবলৈ সুবিধা পাওঁ, সেই সুবিধাখিনি যাতে আপোনালোকেও আমাক প্ৰদান কৰে। আমি আমাৰ অনুষ্ঠানটোৰ প্ৰতি আপোনালোকৰ সঁহাৰি সদায়ে আশা কৰিম। আপোনালোকৰ সঁহাৰি অবিহনে তথা আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি সফল হ'ব নোৱাৰিম। গতিকে মই প্ৰত্যেকজনকে আজি অনুৰোধ জনাইছোঁ, আমাৰ পিছৰ যিটো অনুষ্ঠান, পিছৰ মাহত, আমাৰ এপ্ৰিল মাহত হয়তো আমি এটা অনুষ্ঠান কৰিম। সেই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকক সকলো আমি অৱগত কৰিম। আমি আশা ৰাখিছোঁ প্ৰাঞ্জল ছাৰেও যাতে আমাক সেইদিনাৰ অনুষ্ঠানটোত আমাক সহযোগিতা কৰে। হয়, ধন্যবাদ থাকিল। গতিকে প্ৰত্যেকজনলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাই আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। শুভৰাত্ৰি সকলোলৈ।